নমস্কাৰ, মই আপিয়াল ৰহমান আৰু স্বাগতম জনাইছোঁ এই ইউটিউব চেনেললৈ। আজি আমি পঢ়িম ক্লাছ 9ৰ মেথছৰ যি এক্সাৰচাইজ 2.3 আছে। এক্সাৰচাইজ 2.3 আমি সম্পূৰ্ণখিনি সমাধান কৰিম। তোমালোকে ভিডিঅ'টো লাইক কৰি দিবা। আমাক 1 নম্বৰ প্ৰশ্নবিলাক দিছে যে x³ + 3x² + 3x + 1ক তলৰ বহুপদেৰে হৰণ কৰিলে পোৱা ভাগশেষ নিৰ্ণয় কৰা। আমাক এইটো বহুপদ দি এইটো পদ দি এইটো পদক হৰণ কৰিব কৈছে, কৰি ভাগশেষ কি ওলাই এইটো আমাক ওলাবলৈ কৈছে। সো গতিকে আমি এইটো দুটা মেথডত কৰিব পাৰি। যিটো মেথড ছুটি হয় সেইটো তোমালোকক মই কৰাই দিম, যাতে তোমালোকে এমচিকিউত সুবিধা হয়। গতিকে 1 নম্বৰটো মই কৰোঁ। গতিকে x³ + 3x² + 3x + 1 আমাক হৰণ কৰিব কৈছে কিহেৰে? x + 1 এৰে হৰণ কৰিব কৈছে। সো গতিকে তোমালোকে এইটো কাৰণে এনেকুৱা মেথড ইউজ কৰিব পাৰা x + 1ক x + 1 দি এইটো হৰণ কৰা, x³ + 3x² + 3x + 1 কেনেকৈ হৰণ কৰিবা? ইয়াত x³ আছে, গতিকে আমি ইয়াত x² দিম। x আৰু x² কিমান হৈ যায়? x³ হৈ যায়। প্ৰথম আখৰটো আমি মিলাৰ কাৰণে আমি এনেকুৱা ব্যৱস্থা কৰিম। তাৰপিছত 1 × x², গতিকে কিমান হৈ যাব? x² হৈ যায়। এনেকৈ আমি ভাগ কৰিব পাৰোঁ। আৰু এটা শ্বৰ্টকাট মেথড আছে, তোমালোকে সেইটো চাই লোৱা। গতিকে এইটো কাৰণে তোমালোকে শ্বৰ্টকাট মেথডে ইউজ কৰিবা। তোমালোকৰ স্কুল টিচাৰেও এইটো মেথড ইউজ কৰিব। মই যিটো তোমালোকক কৰাই দিম সেইটো মেথডে ইউজ কৰিব। সো এইটো কাৰণে তোমালোকে কি কৰিবা? প্ৰথমত ধৰা হ'ল বুলি লিখিবা, যে লেট বা ধৰা হ'ল যে p of x = কৰি ল'বা, যে p of x = এইটো ধৰি ল'বা, যে p of x = x³ + 3x² + 3x + 1। এতিয়া x = x + 1 দিছে, গতিকে আমি ইয়াৰ শূন্য ওলাম। গতিকে অতএৱ x + 1 = 0 ধৰি ল'ম। গতিকে x = আমি কিমান পাম? এইফালে +1 আছে, সমান সমান এইফালে আহিলে -1 পাই যাম। গতিকে x ৰ ঠাইত আমি -1 এতিয়া বহাই দিম, আমি এনসাৰটো পাই যাম। গতিকে অতএৱ p of -1 = x³ অৰ্থাৎ 1 -1 ৰ কিউব প্লাছ 3x², 3 ইনটু ডট মানে ইনটু, পূৰণ মানে ইনটু। গতিকে x ৰ স্কোয়াৰ অৰ্থাৎ x মানে কিমান? -1 -1 ৰ স্কোয়াৰ প্লাছ 3 ইনটু x কিমান? x হৈছে -1, গতিকে -1 প্লাছ +1 ইয়াত আছে, গতিকে +1টো দি ল'বা। কৰিলে কিমান হৈ যায়? গতিকে x³ আছে নহয়, গতিকে x³ যদি কৰোঁ, গতিকে 1 ৰ কিউব 1 হৈ যায়। গতিকে 3বাৰ যদি আমি মাইনাছ মাইনাছ পূৰণ কৰোঁ, মাইনাছ পূৰণ মাইনাছ প্লাছ হৈ যায়, প্লাছ পূৰণ মাইনাছ মাইনাছ হৈ যাব। অৰ্থাৎ অযুগ্ম বাৰ যদি ইয়াত থাকে, পাৱাৰত থাকে, ঘাতত থাকে, তেনেহ'লে আমি যিটো মাইনাছ থাকিলে মাইনাছ লিখোঁ, আৰু যদি যুগ্ম বাৰ থাকে তেনেহ'লে মাইনাছটো উঠি যাব। মনত ৰাখিবা কথাটো। 3 আছে, 3 ইনটু 1 ৰ স্কোয়াৰ 1 হৈ যায়, আৰু এইটো যুগ্মৰ স্কোয়াৰ, গতিকে -2 যুগ্মৰ আছে, গতিকে দুবাৰকে মাইনাছ মাইনাছ প্লাছ হৈ যায়, প্লাছ হৈ গ'ল। 3 ইনটু 1 থাকিলে প্লাছ 3 ইনটু -1, গতিকে -1 হ'ল, -3 হ'ব ইয়াত। 3 ইনটু 1 3, ইয়াত আছে প্লাছ, ইয়াত আছে মাইনাছ, গতিকে -3 পালোঁ, +1। গতিকে -1 প্লাছ কেইটা আমি অলপ কৰাই লওঁ। গতিকে -1 3 ইনটু 1 হৈ আছে, গতিকে 3 -3 প্লাছ 1, গতিকে এইটো +3, এইটো -3 কটা গ'ল, এইটো -1, এইটো +1 কটা গ'ল, কি পালোঁ আমি? 0 পালোঁ। অৰ্থাৎ ভাগশেষ আমি 0 পালোঁ। অৰ্থাৎ এইটো কমপ্লিটলি ইয়াত কটাকটি যাব। গতিকে তোমালোকে এনেকৈ ভাগ কৰিবা। আমি পিছৰ অংকবিলাকত এনেকৈয়ে কৰিব লাগিব। গতিকে এইবিলাকো যে এনেকৈ কৰিব পাৰি, সেইটো তোমালোকে আইডিয়াটো পাই গ'লা এতিয়া। গতিকে আমি 0 পাই গ'লোঁ। ঠিক আছে, গতিকে আমি ভাগশেষটো তাৰমানে 0 পালোঁ। গতিকে লিখোঁ অতএৱ ভাগশেষ = 0। সো গতিকে এইটো মেথড দিয়ে আমি অকল ভাগশেষটো ওলাব পাৰোঁ। যদি আমাক এইটো অংকৰ যদি এতিয়া MCQ আকাৰে আহে যে ভাগফলটো কি হ'ব, ভাগফলটো যদি ওলাব কয়, তেনেহ'লে আমাক এইটো মেথড দি কৰিলে নহ'ব। এইটো মেথড দি কৰিলে অকল আমি ভাগশেষটো পাওঁ। গতিকে ভাগফলটো কয় ওপৰটো, গতিকে ওপৰটো ওলাবলৈ হ'লে আমাক কি এইটো মেথড দি কৰিলেহে আমি ভাগফলটো পাম। ঠিক আছে, 1 নম্বৰটোৰ সলিউশ্যন ইমানখিনি। মই আশা কৰিছোঁ তোমালোকে এইটো ধুনীয়াভাৱে বুজি পাইছা। এতিয়া আমি 2 নম্বৰ প্ৰশ্নটোৰ সমাধান কৰিম। আমি 1 নম্বৰটো কৰিলোঁ। 2 নম্বৰটো দিছে এইবাৰ x - 1/2, অৰ্থাৎ x = 1/2 আমাক ল'ব লাগিব। x ৰ মান 1/2 ল'ব লাগিব, প্লাছ, কিয়নো ইফালে সমান সমানৰ সোঁফালে গ'লে এইটো প্লাছ হৈ যাব। গতিকে কেনেকৈ আমি কৰোঁ? গতিকে 1 ৰ 2 নম্বৰ আমাক গতিকে দিছে যে x³ + 3x² + 3x + 1, এইটো দিছে আমাক বহুপদটো, আৰু হৰণ কৰিব কৈছে কিহেৰে? x - 1/2 ৰে। ঠিক আছে, সো গতিকে আমি এইটো
ভাগশেষ নির্ণয় কৰা গতিকে আমি 0 ধৰি ল'ম গতিকে লিখিম অতএব বা যে লেট বা ধৰা হ'ল p of x is equal to আগত এইটো লৈ লওঁ p of x কৰি লওঁ x cube plus 3x square plus 3x plus 1 গতিকে অতএব x minus 1 by 2 is equal to ইয়াৰ 0 হ'ব গতিকে x is equal to এইফালে আছে minus 1 by 2 সমান সমানৰ সফলে গ'লে plus 1 by 2 হ'ব গতিকে x ৰ ঠাইত আমি হাফ বহালে আমাৰ আনসাৰটো আহি যাব গতিকে অতএব p of half is equal to x ৰ ঠাইত হাফ বহাম 1 by 2 বহাম গতিকে x cube মানে 1 by 2 ৰ কিউব plus 3 into x square x ৰ মান কিমান 1 by 2 ইয়াৰ স্কয়াৰ তাৰপিছত প্লাস 3 into x x ৰ মান কিমান 1 by 2 plus 1 টো লাষ্টত দি লিবা plus 1 ঠিক আছে দেখা গৈছে এতিয়া আমি কৰিম গতিকে 1 ৰ কিউব 1 কিউব হক জি হক 1 1 এ হয় আৰু 2 ৰ কিউব কিমান হৈ যায় 2 ৰ কিউব হৈ যায় 6 সরি 8 লিখিছো 6 হৈ যায় ঠিক আছে 6 নেকি 6 নহয় 8 হয় ঠিক আছে মই নিজিকৈ ভুল কৰি দিছো কিয়নো বহুত ষ্টুডেন্টে এইটো ভুল কৰি থাকে যে 2 ৰ কিউব 6 লিখি থৈ আহে তোমালোকে আকৌ চোৱা ভালকে 2 কিউব মানে 2 3 বাৰ এবাৰ দুবাৰ তিনিবাৰ এতিয়া পূৰণ কৰা 2 পূৰণ 2 4 4 পূৰণ 2 8 গতিকে 8 পাই যাও মনত থাকিব এতিয়া কোশ্চেনো কেতিয়াবা এমসিকিউ টাইপৰ আহে যে 2 কিউবৰ মান হল মান অপচনত থাকে 6 বি থাকে 8 ডি থাকে 10 আৰু এ বি সি থাকে 10 ডি থাকিব 0 গতিকে কোনটো হ'ব বহুতে 6 লিখি থৈ আহে 6 নহয় 8 হ'ব ঠিক আছে এনেকৈ কিন্তু এমসিকিউ ইম্পৰ্টেন্ট গতিকে 1 by 8 পালো এনে কিন্তু কটাকটি কৰিলে তোমালোকৰ বুজাৰ কাৰণে বিয়া দেখা যাওক একো কথা নাই বুজি পাবহে লাগে 3 into 1 ৰ স্কয়াৰ 1 2 ৰ স্কয়াৰ 2 পূৰণ 2 4 যোগ গতিকে 3 পূৰণ 1 3 আৰু তলত এখন 1 আছে 1 পূৰণ 2 2 প্লাস 1 থাকিলে এতিয়া আমি কৰিম 1 by 8 পালো ইয়াত 3 পূৰণ 1 3 ইয়াত 1 আছে 1 পূৰণ 4 4 যোগ 2 by 3 যোগ 1 সো ইয়াত এখন 1 আছে গতিকে লসাগু লম এলসিএম লম গতিকে 8 4 2 আছে যুগ্ম সংখ্যা আছে গতিকে নিশ্চয়কৈ ইয়াৰ লসাগু হৈ যাব 8 নট এ প্ৰবলেম 8 হৈ যাব তোমালোকে যদি লসাগু ওলাব নোৱাৰা মই দেখাই দিও গতিকে 8 4 2 আৰু ইয়াত দেখোন 1 আছে গতিকে 1 লসাগু কেনেকৈ ওলাম এনেকৈ এটা সংখ্যা লম যিকেইটা সংখ্যা প্ৰতিটোতে যাতে বাৰ যায় 2 দি লম 2 4 গুণ 8 2 2 গুণ 4 2 1 গুণ 2 আৰু একক একে থাকিলে আকৌ এটো এই কাৰণে আমি এক থাকিলে একটো লিখিব না লাগে হা অকল ডাঙৰ হৈ থাকিব একো দৰকাৰ নাই একটো লিখা তাৰ পিছত 2 3 কৰিলে 2 2 গুণ 4 2 1 গুণ 2 আৰু 1 থাকিলে 1 থাকক এটা পূৰণ কৰিম এতিয়া 1 1 পাই গলো 2 কৰিলে আকৌ 1 1 আহিব নো প্ৰবলেম গতি 3টা 2 পালো অৰ্থাৎ 3টা 2 মানে 8 হৈ যায় কাৰণ 8 লিখিছো এলসিএম টো এলসিএম যদি নাজানা মই ডেসক্ৰিপচনত ক্লাস 8 আৰু ক্লাস 7 ৰ মই ভিডিও দি দিছো তোমালোকে সেই দুটা ভিডিও চাই এলসিএম খিনি শিকি লব পাৰিবা ঠিক আছে যদি ক্লাস 7 ৰ ভিডিওবোৰ চাইছা ভালকে তোমালোকৰ জানা এইবিলাক আৰু যিসকলে চোৱা নাই বা যিসকলৰ মনত নাই ডেসক্ৰিপচন পৰা লিংক দি দিছো তোমালোকে নিশ্চয়কৈ চাবা ভিডিওবিলাক গতিকে 8 হৈ যাব ইয়াৰ লসাগু গতিকে 8 by 8 ভাগ কৰিলে কিমান হয় 1 হয় 1 পূৰণ 1 হৈ যাব যোগ গতিকে এই 8 টো ওপৰত লিখিম এইটোৰ কাৰণে চাম 4 টো তলত লিখিম গতিকে 8 4 গুণ 4 4 2 গুণ 8 তো 2 পালো 2 পূৰণ 3 হ'ব সেম প্লাস প্লাস আহিলে আকৌ 2 এই 8 টো ওপৰত লিখিম আৰু এই 2 টো তলত লিখিম কটাকটি কৰিম ভাগ কৰিম তাৰ মানে 2 1 গুণ 2 2 4 গুণ 8 4 পালো 4 পূৰণ এই ওপৰৰ লগত হ'ব হৰৰ লগত লবৰ লগত হ'ব 4 পূৰণ 3 যোগ ইয়াত এখন 1 আছে গতিকে 8 টো আমি ওপৰত লিখিম 1 টো তলত লিখিম গতিকে কটাকটি কৰিলে 1 8 1 1 গুণ 1 1 8 গুণ 8 অৰ্থাৎ 8 পাওঁ গতিকে 8 পূৰণ 1 পাই যাওঁ ঠিক আছে বুজি পালো ভাঙি ভাঙি কৰাই দিছো এইবিলাক ৰাউন্ড গোল গোল দিছো মানে এইবিলাক লিখিব না লাগে হা ৰাফ তাৰ পিছত আমি এতিয়া কৰিম 8 1 পূৰণ 1 1 হৈ যায় যোগ 2 পূৰণ 3 6 হৈ যায় যোগ 4 পূৰণ 3 4 গুণ 12 যোগ 8 পূৰণ 1 8 হৈ যায় এতিয়া আটাই কেইটা আমি যোগ কৰি দিম যোগ কৰিলে আমি কিমান পাম গতিকে 8 1 আৰু এইটো কৰো 12 আৰু 8 20 20 আৰু 6 26 26 একে 27 গতিকে 27/8 গতিকে নিশ্চয়কৈ কি হ'ব এইটো এনসার হৈ যাব ঠিক আছে 27/8 হৈ যাব ইয়াৰ
এনচাৰটো অৰ্থাৎ আমি লিখিম যে ভাগশেষ লিখিম লাষ্টত যে ভাগশেষ ওলাব কৈছে আমাক কোৱেশ্চনটোত যে ভাগশেষ নিৰ্ণয় কৰা আমি কৰিম অতএব ভাগশেষ ইজ ইকুৱেল টু 27/8 এইটো হৈ যাব এনচাৰ এতিয়া 1-3 নম্বৰটো দিছে যে x গতিকে আমাক ভাগ কিহেৰে কৰিব লাগে এইটোক ভাগ কৰিব লাগে গতিকে আমি প্ৰথমত ডাইৰেক্ট এনচাৰ কৰি লওঁ যে লেট x³ প্লাছ 3x² প্লাছ 3x প্লাছ 1 গতিকে p of x বুলি ধৰি লওঁ p of x ইজ ইকুৱেল টু ইমান p of x ইজ ইকুৱেল টু এইটো আৰু অতএব কি কৰিম এতিয়া x ইজ ইকুৱেল টু বা x ইজ ইকুৱেল টু 0 বুলি ধৰি ল'ম আৰু পদ দিয়া নাই এটা পদে আছে গতিকে x মান এতিয়া 0 ল'ব লাগে গতিকে অতএব লিখিম যে p of 0 ইজ ইকুৱেল টু 0 কি 0 প্লাছ 3 ইনটু 0 হৈ যাব 0 স্কয়াৰ 0 হ'ব 0 পূৰণ 3 কিমান হৈ যাব 0 হৈ যাব অৰ্থাৎ 0 হ'ব আকৌ এইটোৰ মান 0 x ৰ মান 0 0 পূৰণ 3 0 লগত যি সংখ্যা পূৰণ হৈ থাকে 0 হৈ যায় গতিকে এইটো 0 অকল 1 টো থাকিলে অৰ্থাৎ ইয়াৰ আনসাৰটো আমি পাম 1 তাৰ মানে এইটোৱে অতএব লিখিম ভাগশেষ ইজ ইকুৱেল টু 1 যে ভাগশেষ ইজ ইকুৱেল টু 1 পাম তোমালোকে যদি এইটো লং মেথডতো কৰিব ইচ্ছা কৰা কৰিব পাৰা কেনেকৈ তোমালোকে চোৱা যে x দি আমাক ভাগ কৰিব কৈছে এইটো পদক হা আমি ভাগ কৰিম যে x³ প্লাছ 3x² প্লাছ 3x প্লাছ 1 এইটো যদি ভাগ কৰিবা x³ আছে গতিকে ইয়াত x² দিম গতিকে x³ হৈ গ'ল তাৰপিছত এইটো প্লাছ আছে ইয়াত মাইনাছ হ'ব এইটো কটা যাব অকল কি থাকিব 3x² প্লাছ 3x প্লাছ 1 পাইছো নহয় ভাগশেষ ইয়াত 1 আহিব এতিয়া 3x² আছে গতিকে আমি ইয়াত x আছে গতিকে কি কৰিলে আমি 3x² পাম আমি যদি ইয়াত প্লাছ আছে যেহেতু গতিকে প্লাছ আমি 3x এটা লগাই দিম 3x into x 3x² আমি পাই যাম গতিকে এইটো আকৌ 0 হৈ গ'ল কাটি গ'ল অকল 3x প্লাছ 1 থাকিলে এতিয়া আমি 3x পাবৰ কাৰণে কি কৰিব পাৰো আমি আমাৰ ইয়াত x আছে গতিকে প্লাছ 3 কৰিম অকল প্লাছ 3 কৰিলে আমি কি পাম প্লাছ 3 কৰিলে 3 into x 3x ঠিক আছে গতিকে প্লাছ 1 পাই যাও গতিকে যি আমি 1 পাই যাও এই 1 টো আৰু জি কৰা এই 1 নাপাও যদি ভাগশেষটো 1 থাকে এই কাৰণে ভাগশেষ 1 পালো এইটো দীঘলীয়া হৰণ বুলি কয় এইটো মেথডতেই মই তোমালোকক কৰাই দিলো গতিকে এনেকুৱা অংক আহিব হা অকমান ধৈৰ্য ধৰা এনেকৈ আমাক কৰিব লাগিব যি কি নহক আমি এনেকৈ কৰিম মনত ৰাখিবা এনেকৈ p of x ধৰিলে আমি অকল ভাগশেষে পাওঁ এমসিকিউ কিন্তু এনেকুৱা ধৰণৰ আহিব পাৰে তোমালোকৰ উদাহৰণ 10 টো কিন্তু ইম্পৰ্টেন্ট যে এমসিকিউ আহিব পাৰে যে এইটো q of t 4t³ 4t² - t - 1 বহুপদ 2t + 1 ৰ এটা গুণিতক হয় নে নহয় পৰীক্ষা কৰা গতিকে গুণিতক হয় নে নহয় এমসিকিউ টাইপৰ আহিব পাৰে এই গুণিতক হয় গতিকে এই t ঠাইত অৰ্থাৎ t ৰ মানটো কেনেকৈ হ'ব -1 1/2 হ'ব -1/2 হ'ব এছ t ৰ মান -1/2 ইয়াত বহাই দি তোমালোকে কৰিবা ভাগশেষ 0 পাবা ভাগশেষ 0 মানে ইয়াৰ গুণিতক হয় উৎপাদক হলে গুণিতক হ'ব ঠিক আছে 3 নম্বৰটো কৰিলো এতিয়া 4 নম্বৰটো দিছে যে গতিকে কোশ্চেনটো উঠাই লওঁ গতিকে ডাইৰেক্ট এনসাৰ কৰি দিম যে লেট ধৰা হল p of x ধৰি লওক কোশ্চেনটো এবাৰ দিছে x প্লাছ পাই দিছে গতিকে p of x is equal to x³ প্লাছ 3x² প্লাছ 3x প্লাছ 1 গতিকে অতএব x প্লাছ পাই is equal to 0 বুলি ধৰি লম গতিকে x ৰ মান কিমান পাই যাম x ৰ মান পাই যাম প্লাছ পাই ইফালে আহিলে মাইনাছ পাই অৰ্থাৎ মাইনাছ পাই ধৰি আমাক কৰিব লাগিব অংকটো গতিকে আমি কি কৰিম যে অতএব p of x ৰ ঠাইত আমি পাই পাইছো গতিকে মাইনাছ পাইটো বহাই দিম গতিকে x ৰ ঠাইত আমি মাইনাছ পাইৰ কিউব কৰিম প্লাছ 3 ইনটু x² অৰ্থাৎ মাইনাছ পাইৰ স্কয়াৰ হ'ব প্লাছ 3 ইনটু x কিমান মাইনাছ পাই গতিকে মাইনাছ পাই ইয়াত বহাই দিম প্লাছ 1 থাকিলে এতিয়া পাইৰ কিউব কিমান হৈ যায় পাইৰ কিউবে হৈ যায় আকৌ পাই মাইনাছটো কি আছে অযুগ্ম লগত আছে গতিকে অযুগ্ম থাকিলে উঠি নাযাব গতিকে মাইনাছ থাকিব প্লাছ পাইৰ স্কয়াৰ হৈ যায় গতিকে -2 ৰ স্কয়াৰ প্লাছ হৈ যায় গতিকে 3 পাই স্কয়াৰ হৈ যায় প্লাছ 3 ইনটু পাই গতিকে 3 পাই হৈ যায় ইয়াত আছে প্লাছ ইয়াত আছে মাইনাছ গতিকে -3 পাই হ'ব -3 পাই প্লাছ 1 গতিকে এইটো আৰু কৰিব নোৱাৰি গতিকে ইয়ালৈকে তোমালোকে এনসাৰ ৰাখি দিবা তোমালোকৰ সলিউশন হৈ যাব গতিকে এইটো মোৰ হ্যাশট্যাগ এইটো মোৰ ষ্টাইল হ্যাশট্যাগ দিওঁ শেষ হলে তাৰপিছত আমি নেক্সটটো কৰিম গতিকে আমি এতিয়া 5 নম্বৰটো কৰিম এইটো কৰিছো 5 নম্বৰটো আমাক এইটো দিছে গতিকে আমি
1 পাঁচৰ সলিউশন কৰিম গতিকে আমি ধৰা হল লেট কি কৰিম x কিউব যেটো দিছে এইটো যে x কিউব প্লাস 3x স্কয়ার 3x স্কয়ার প্লাস 3x প্লাস 1 গতিকে অতএব কি কৈছে 5 প্লাস 2x 0 বুলি ধৰি লম গতিকে x ৰ মান লাগে গতিকে 2x ইফালে প্লাস 5 আছে ইফালে আহিলে -5 গতিকে x ৰ মান কিমান পাই যাম আমি -5 বাই ইফালে পূৰণ হৈ আছে 2 টো 2 ইফালে আহিলে হৰণ হ'ব গতিকে -5/2 পাই যাম আমি x ৰ মান গতিকে আমি বহাই দিম let p of x বুলি ধৰি ল'ব লাগিব যে p of x এইটো গতিকে অতএব p of -5/2 x ৰ মান আমি এইটো পালো x ৰ ঠাইত আমি এইটো বহাই দিলো এতিয়া x কিউব অৰ্থাৎ এইটোৰ কিউব তাৰ মানে -5/2 ৰ কিউব প্লাস 3 into x স্কয়ার অর্থাৎ x কিমান আছে -5/2 ইয়াৰ স্কয়ার 5/2 ইয়াৰ স্কয়ার প্লাস 1 দিয়া আছে সরি প্লাস 3x দিয়া আছে 3 into x ৰ মান কিমান -5/2 প্লাস 1 দিয়া আছে দেখা গৈছে এতিয়া এতিয়া নেক্সট কৰিম গতিকে 5 ৰ কিউব মানে যে 125 হৈ যায় তোমালোকে 5 তিনিবাৰ পূৰণ কৰা 5 ৰ কিউব মানে 5 তিনিবাৰ গতিকে 125 পাই যাবা গতিকে 125 গতিকে -2 তিনিবাৰ অযুগ্মৰ লগত আছে গতিকে নিশ্চয়কৈ মাইনাস আহিব কাৰণ মাইনাস মাইনাস প্লাস প্লাস মাইনাস মাইনাস হ'ব আকৌ 2 আছে 2 কিউব কিমান হৈ যায় 8 হৈ যায় 6 নকবা আকৌ 3 গতিকে 5 ৰ স্কয়ার 5 5 গুণ 25 25 আৰু 2 ৰ স্কয়ার কিমান হৈ যায় 2 ৰ স্কয়ার 4 2 পূৰণ 2 4 আৰু -2 ৰ স্কয়ার কিমান হৈ যায় প্লাস হৈ যায় অৰ্থাৎ এইটোৱে লিখিছে এই কাৰণ ঠিক আছে গতিকে ইনটু দিবা যোগ 3 গতিকে 3 পূৰণ 5 হৈ যাব গতিকে 3 5 গুণ 15 হৈ যাব -15/2 হ'ব মাইনাস আছে ব্ৰেকেট দিলাম +1 এতিয়া আমি নেক্সট কৰিম গতিকে -125 8 পালো প্লাস ইয়াত কিমান পাম 25 পূৰণ 3 কিমান হৈ যায় 75 হৈ যায় 75/4 আকৌ ইয়াত আছে মাইনাস ইয়াত আছে প্লাস মাইনাস প্লাস মাইনাস 15/2 প্লাস 1 গতিকে আমি দেখা পাইছো ইয়াত দেখো মানে 1 আছে গতিকে লসাগু লম এলসিএম লম গতিকে 2 4 8 যুগ্ম আছে গতিকে 8 হৈ যাব ইয়াৰ লসাগু তোমালোকে এনেকৈ ওলাব পৰা 8 4 2 2 4 গুণ 8 2 2 গুণ 4 2 1 গুণ 2 2 2 গুণ 4 2 1 গুণ 2 2 1 গুণ 2 আকৌ গতিকে 2 3টা পাইলো 2 3টা মানে 8 গতিকে এলসিএম 8 গতিকে 125 8 8 ভাগ কৰিলে 1 পাওঁ গতিকে 1 পূৰণ 125 হৈ যায় গতিকে মাইনাস হ'ব কথাটো -125 প্লাস এতিয়া 8 দি আমি 4 ভাগ কৰিম 4 1 গুণ 4 4 2 গুণ 8 অৰ্থাৎ 2 পূৰণ 75 পাই যাওঁ মাইনাস ইয়াত মাইনাস দিব লাগিব এতিয়া 2 আৰু 8 আছে গতিকে 8 টো ওপৰত লিখিম 2 টো তলত লিখিম 2 1 গুণ 2 2 4 গুণ 8 গতিকে 4 পূৰণ 15 হ'ব তাৰ পিছত যোগ আছে যোগ দিম এতিয়া ইয়াত দেখো মানে 1 আছে গতিকে 8 ক আমি 1 দি ভাগ কৰিব লাগিব 1 দি ভাগ কৰিলে 1 কৰ 8 গুণ 8 অৰ্থাৎ 8 পাওঁ যা 8 পূৰণ 1 পাওঁ তাৰ মানে 8 পূৰণ 1 এটা আমি ইমান ভাঙি ভাঙি কৰে নকৰাব ৰে মই বহুত ভাঙি ভাঙি কৰাই দিও তথাপি তোমালোকে কিছুমান কমেন্ট কৰা যে বুজি নাপাও কিয় যে নপোৱা তোমালোকে যি সকলে বুজি নপোৱা ভিডিওটো আকো চাবা হা ডাবল কে চাবা বুজি পাবা গতিকে 8 যদি 1 পূৰণ 125 125 হৈ যায় ইয়াত আছে প্লাস ইয়াত আছে মাইনাস যদি মাইনাস 125 প্লাস 2 পূৰণ 75 2 5 গুণ 10 10 শূন্য হাত থাকে 1 2 7 গুণ 14 14 একে 15 ঠিক আছে 150 ইয়াত আছে মাইনাস 4 পূৰণ 15 4 15 60 যোগ 8 পূৰণ 1 8 হৈ যায় গতিকে আমি এটা কৰিম মাইনাস বৰ যোগ কৰিলে প্লাস বৰ যোগ কৰো তলত আছে 8 অৰ্থাৎ হৰত আছে 8 125 আৰু -125 কিমান হৈ যায় সৰি 125 আৰু -60 কিমান হৈ যায় গতে সুবিধাৰ কাৰণে এটা 180 20 বুলি ধৰি লও 120 যোগ 60 180 80 যোগ 5 185 হৈ যায় এইটো মাইনাস -185 পাই যায় 125 আৰু 60 আৰু এইটো প্লাস গতি কিমান হৈ যাব 150 যোগ 8 গতিকে 108 হৈ যাব এটা আমি এইটো পৰা এইটো বিয়োগ কৰিম আমি আনসারটো পাই যাব গতিকে 185 বিয়োগ 158 যেটো সৰু সেইটো আমি তলত লিখিম যদি 5 ৰ পৰা 8 না যায় এক ধাই কৰি লম 15 15 ৰ পৰা 8 গলে 7 আকৌ ইয়াত থাকিলে 7 ৰ পৰা 5 গলে 2 এইটো 1 1 0 গতি 27 পাই যাও গতি কিমান পালো 27/8 গতি মাইনাস হ'ব না প্লাস হ'ব নিশ্চয়কৈ ডাঙৰটোৰ সন্মুখত মাইনাস আছে গতিকে মাইনাস আহিব -27/8 পাই যাম ইয়াৰ উত্তৰ গতিকে লাষ্ট লিখিবা যে ভাগশেষ ইজ ইকুয়াল টু যে ভাগশেষ ইকুয়াল টু -27/8 is the
কারেক্ট আনসার বুঝি পাইছা এতিয়া আমাক 2 নম্বৰ প্ৰশ্নটো দিছে যে x কিউব মাইনাস ax স্কয়ার প্লাস 6x মাইনাস a x মাইনাস a ৰে হৰণ কৰিলে পোৱা ভাগশেষ উলোৱা গতিকে ভাগশেষ যেতিয়া উলিয়াবলৈ দিব আমি ওপৰৰ দৰে সেম কৰিম ভাগশেষ বা যদি উৎপাদক ওলাব দিয়ে তেনেহলে আমি ওপৰৰ দৰে মেথডটো কৰিম আমি দীঘলীয়া হৰণটো নকৰিম গতিকে আমি এইটো কাৰণে আমি কি কৰিম লেট ধৰা হল যে x p of x is equal to ধৰি লম p of x is equal to x cube minus ax square plus 6x minus a এতিয়া আমাক হৰণ কি হেৰি কৰিছে x minus a অৰ্থাৎ a ৰে হৰণ কৰিব গৈছে গতিকে লিখিম অতএব x minus a is equal to 0 হ'ব ইয়াৰ গতিকে এটো 0 বুলি ধৰি লম গতিকে x is equal to কিমান পাম x is equal to এইফালে আছে মাইনাস a হৌফালে গলে হ'ব প্লাস a গতিকে লিখিম অতএব p of x অর্থাৎ a লিখিম গতিকে x কিউব মানে x অর্থাৎ a হ'ব গতিকে a এর কিউব minus a into x স্কয়ার আছে গতিকে x স্কয়ার অর্থাৎ কি হ'ব a এর স্কয়ার প্লাস 6 x অর্থাৎ কি হ'ব x অর্থাৎ হ'ব a minus a গতিকে a কিউব minus a আৰু a স্কয়ার কিমান হৈ যায় a কিউব হৈ যায় প্লাস 6a minus a গতিকে এইটো পজিটিভ a কিউব এইটো নেগেটিভ a কিউব গতিকে এইটো ক্যান্সেল যাব অকল কি থাকিলে অকল থাকিলে 6a minus a গতিকে 6 এর পৰা আকৌ এটা আই গলে কিমান হয় 5a থাকে গতিকে 5a পাই যাম আমি ইয়াৰ ভাগশেষ গতিকে লিখিম অতএব ভাগশেষ ইজ ইকুয়াল টু 5a বুঝি পালো এটা নেক্সট প্ৰশ্নটো আমি কৰিম সেম এতিয়া কৈছে উৎপাদক হয় না নহয় পৰীক্ষা কৰা উৎপাদক হয় না নহয় পৰীক্ষা কৰা গুণিতক হয় না নহয় পৰীক্ষা কৰা একে কথা সেম এইটো নিয়মে কৰিম অৰ্থাৎ ভাগশেষ যদি আমাৰ শূন্য হলে তেনেহলে আমি কম এইটো উৎপাদক হয় বা গুণিতক হয় বা আমি হৰণ কৰিলো ঠিক আছে 3 নম্বৰ গতিকে আমি ধৰিলাম যে লেট p of x q of x d of x যি ধৰা আৰু p of x to commonly use হয় কাৰণে এইটো ধৰা হয় গতিকে p of x is equal to 7 plus 3x সরি এবাৰ এইটো আৰু এইটোৰ এটা উৎপাদক হয় নহয় গতিকে এইটো দিয়া হৰণ কৰিব লাগিব গতিকে p of x হচ্ছে পিছৰটো যাৰ ঘাত বেছি থাকিব হেতু হৈ যাব p of x হা গতিকে 3x কিউব আছে এইটো হৈ যাব ইয়াৰ মেইন বহুপদটো 3x কিউব প্লাস 7x গতিকে ভাগ কৰিব লাগে কি হেৰে গতিকে অতএব লিখিম 7 plus 3x এইটো আমি শূন্য বুলি ধৰি লম গতিকে 3x এইফালে ৰাখিম আৰু এইফালে প্লাস 7 আছে এইফালে গলে -7 হ'ব গতিকে x এর মান লাগে গতিকে x is equal to -7/3 টো পূরণ হৈ আছে এইফালে হৰণ হ'ব আৰু তো -7/3 পাই যাম আমি ঠিক আছে গতিকে ইয়াত বহাই দিম p of x ৰ ঠাইত গতিকে লিখিম অতএব p of x ৰ ঠাইত পালে আমি কিমান -7/3 গতিকে 3x কিউব অৰ্থাৎ 3 into x কিমান -7/3 ইয়াৰে আকৌ কিউব দি কৈছে কিউব প্লাস 7x প্লাস 7 into x কিমান x হৈছে -7/3 মই যে ডট ইউজ কৰো ডট মানে পূৰণ বুজায় তোমালোকে পূৰণ বুলিও দিব পাৰা পূৰণ মানে ডট একে কথা ঠিক আছে ডট ইউজ কৰিলে কম ঠাই আগুৰে সেই কাৰণে ডট ইউজ কৰো এতিয়া 3 গতিকে হাতৰ কি কিমান হৈ যায় হাতৰ কি মানে 7 তিনিবাৰ গতিকে পূৰণ কৰা 7 তিনিবাৰ 7 7 গুণ 49 49 পূৰণ 7 কৰা 49 পূৰণ 7 কৰিলে 7 9 গুণ 63 63 3 7 থেকে 6 7 4 গুণ 28 28 আৰু 6 34 গতিকে 343 গতিকে 7 তিনিবাৰ পূৰণ কৰিলে 343 পাই যাম সরি 3 টো আগফালে আছে আকৌ এইটো হয় পালা আমি 343 গতিকে পূৰণ আছে গতিকে মাইনাস টু অযুগ্মত আছে গতিকে নিশ্চয়কৈ মাইনাস থাকি যাব আৰু 3 কিউব কিমান হৈ যায় 3 কিউব 9 নহয় দেই বহুতে ভাবে 9 নহয় তোমালোকে কৰিছ 3 কিউব মানে 3 তিনিটা আছে গতিকে পূৰণ কৰা 3 3 গুণ 9 9 3 গুণ 27 হৈ যায় ঠিক আছে 27 এইটো এমসিকিউ আকাৰে আহে ঠিক 27 হৈ যাব প্লাস 7 into গতিকে ডাইরেক্ট আছে গতিকে ডাইরেক্ট কৰি লওঁ 7/3 জাস্ট ব্ৰেকেটটো উঠাই দিলো এতিয়া 3 into এইটো কৰিব লাগিব অকটাকটি কৰিব পাৰি 3 গুণ 3 3 9 গুণ 27 গতিকে তলত থাকিলে 9 ওপৰত থাকিলে -343 যোগ 7 7 গুণ 49 গতিকে -49/3 মাইনাস আছে আগফালে এটা ব্ৰেকেট দিলো গতিকে ইয়াত পালে -343/9 প্লাস মাইনাস -49/3 গতিকে 3 আৰু 9 আছে ইয়াৰ লসাগু কিমান হৈ যাব 9 হৈ যাব তোমালোকে চেক কৰা 9 আৰু 3 গতিকে 3 3 গুণ 9 3 1 গুণ 3 3 3 গুণ 9 হৈ যাব ইয়াৰ এলসিএম 9 9 ভাগ কৰিলে আমি 1 পাওঁ গতিকে 1 পূৰণ 343
আমি 343 পাই যাওঁ, 1 লগত যি পূৰণ কৰা এইটোৱে পাই যাওঁ মাইনাছ। গতিকে 9 দি আমি এই 3 ভাগ কৰিম, 3 দি আমি 9 ভাগ কৰিম, 3 1 গুণ 3, 3 3 গুণ 9, অৰ্থাৎ 3 দি আমাক এতিয়া 49 পূৰণ কৰিব লাগিব, অৰ্থাৎ 3 × 49 কৰা। নেক্সট 343/9 × 3 × 49 কৰিলে কিমান হৈ যায়? 49 × 3, 3 9 গুণ 27, 27 7 7 থাকে 2, 3 4 গুণ 12, 12 আর 2 14, গতিকে 147 পাই যাওঁ। এটা মাইনাস করে দিলে আমার অ্যান্সারটা আহি যাব। যদি মাইনাস করে দিওঁ, যে 343 মাইনাস আমি 147 কৰোঁ, গতিকে 3 পৰা 7 নাযায়, সৰু সংখ্যাটো আমি নিচত লিখিম, আমি অলৰেডি জানো। গতিকে আমি বিয়োগ কৰিলে 13 পৰা 1 ধাৰ কৰিলে আমি ইয়াৰ পৰা 13 পৰা 7 গ'লে 4, ইয়াত থাকিলে 3, 3 পৰা 4 নাযায়, 1 ধাৰ কৰি ল'ম 13, 13 পৰা 4 গ'লে 9, ইয়াত থাকিলে 2, 2 পৰা 1 গ'লে 1, 194 পাই যাওঁ ওপৰত, অৰ্থাৎ লগত পাই যাওঁ 194/9। গতিকে মাইনাছ থাকিব নে প্লাছ থাকিব? নিশ্চয়কৈ ডাঙৰটোৰ সন্মুখত কি আছে? সৰি এইটো মাইনাছ, দুটাই মাইনাছ, গতিকে যোগ হ'ব, মই মাইনাছ কৰিলোঁ। গতিকে 194 নহ'ব দেই, এইটো মাইনাছ নহয়, গতিকে 343 কি এটা যোগ হ'ব 147। 3 আৰু 7 10, 10 ৰ 0 7 থাকে 1, 4 আৰু 4 8 একে 9, 3 একে 4, গতিকে 490 পাই যাওঁ। গতিকে 490/9, গতিকে এইটো মাইনাছ এইটো মাইনাছ, গতিকে মাইনাছ হ'ব, গতিকে মাইনাছ হৈ যাব 490/9, এইটো হৈ যাব আমাৰ এনচাৰটো। দেখা পাইছা? এইটো এনচাৰ। গতিকে যিহেতু আমি ভাগশেষ কি পাইছোঁ? 0 পোৱা নাই, গতিকে লিখিম যে যিহেতু not is equal to 0, এনেকৈ লিখিব পাৰা। ইয়াৰ পিছত লাইনটো এনেকৈ লিখিব পাৰা, যিহেতু -190/9 not is equal to 0, গতিকে কি কৈছে আমাক কোৱেশ্চনটো? যে উৎপাদক হয় না, গতিকে লিখিম উৎপাদক নহয়, যে উৎপাদক নহয়। ভাগশেষটো যদি আমি 0 পালো হয়, তেনেহ'লে আমি উৎপাদক কম হয় বুলি ক'লো হয়। গতিকে উৎপাদক নহয়, যিহেতু -490/9 not is equal to 0, উৎপাদক নহয়। ঠিক আছে, এতিয়া আমি 4 নম্বৰৰ বিলাক কৰিম, যে ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰা। এতিয়া চোৱা তোমালোকে, যে ভাগশেষ আৰু ভাগফল দুটাই কৈছে। যদি অকল ভাগশেষ বুলি ক'লে হয়, তেনেহ'লে আমি 1 নম্বৰৰ নিয়মবিলাক কৰিলে আমি ভাগশেষ পাই যাওঁ। এতিয়া আমাক ভাগফল ওলাবলৈ কৈছে, কিন্তু ভাগফল ওলোৱাৰ কাৰণে আমি এইটো মেথড ইউজ কৰিব নোৱাৰিম, আমি এতিয়া দীঘলীয়া হৰণটো কৰিবই লাগিব, উপায় হেজ নাথিং। গতিকে এইটো আছে, গতিকে আমাক x³ দিছে, গতিকে এইটোৰে এইটো হৰণ কৰিব কৈছে। 1 নম্বৰত যে x³ - 4x² + 2x - 5ক x - 2ৰে ভাগ কৰিলে, গতিকে x - 2ৰে ভাগ কৰিব কৈছে কাক? x³ - 4x² + 2x + 5। এতিয়া আমাক এইটোৰে এইটো হৰণ কৰিব কৈছে। এনেকৈ হৰণ কৰিলে এবাৰ তোমালোকে বুজি লোৱা, নিজে নিজে কৰিব পাৰিবা, সহজ একেবাৰে। হা, চাবা, যেহেতু আমাক এনেকুৱা দিছে, কেইটা পদ থাকে আমার দেখার দরকার নাই, लेना देना नहीं है, हम सिर्फ हमको ये वाला और ये वाला चाहिए, बाद वाला अपने आप आ जाएगा, टेंशन मत लीजिएगा। ठीक है, ইয়াত আছে x, ইয়াত আছে x³, এইটো আমাক মিলাব লাগে। গতিকে কি কৰিলে আমি x³ পাই যাওঁ? গতিকে আমাক x³ পাবলৈ হ'লে আমি কি কৰিব লাগিব? ইয়াত আছে x, গতিকে আৰু যদি আমি x² কৰি দিওঁ, আমি x³ পাই যাওঁ, অৰ্থাৎ এই x² আমি ওপৰত দিম, x²। এতিয়া x পূৰণ x² x³ হৈ যায়। ঠিক আছে, মিল গয়া। এতিয়া ইয়াত আছে মাইনাস, ইয়াত আছে প্লাস, যদি মাইনাস প্লাস है -2 × x 2x², বাস খতম हो गया। ইয়াত আছে প্লাস, গতিকে চিহ্নটো সলনি হ'ব, প্লাস থাকিলে মাইনাস হয় আৰু মাইনাস থাকিলে প্লাস হয়, এইটো মনত ৰাখিবা। ঠিক আছে, কিয়নো আমি বিয়োগ কৰিব লাগে, বিয়োগ কৰিলে মাইনাস মাইনাস কিমান হৈ যাব? প্লাস হৈ যায়, সেইকাৰণে আমি প্লাস লিখো, সুবিধাৰ কাৰণে এইকাৰণে উল্টা কৰি দিলো, হৈ যাব। গতিকে এইটো কটা গ'ল, কি থাকিলে অকল মাইনাসৰ পৰা প্লাস গ'লে 4টা x² পৰা 2টা x² গ'লে মাইনাস 2টা x² থাকি যায়, প্লাস 2x + 5টো আহিলে, নামি আহিলে এইবিলাক। তাৰপিছত এতিয়া -2x², গতিকে মাইনাস একফালে থাকিলে নিশ্চয় কি ইয়াত মাইনাস এটা দিবই লাগিব। এতিয়া ইয়াত আছে x, ইয়াত আকৌ এক্সট্ৰা কি আছে? এক্সট্ৰা 2 এটা আছে, 2 দিম, আৰু এটা এক্সট্ৰা x আছে, গতিকে আৰু এটা এক্সট্ৰা x দিম। গতিকে x × 2x কৰিলেহে আমি 2x² পাই যাম, গতিকে আমি নিশ্চয় এতিয়া 2x² পাই যাম। তাৰপিছত ইয়াত আছে মাইনাস, ইয়াত আছে মাইনাস, গতিকে মাইনাস মাইনাস কিমান হৈ যায়? প্লাস হৈ যায়, 2 × 2 4, গতিকে x আছে, গতিকে 4x পাই যাওঁ। গতিকে এইটো
এইটো মাইনাছ আছে ইয়াত হ'ব প্লাছ গতিকে এইটো বিয়োগ হ'লে কটা গ'ল ইয়াত আছে প্লাছ ইয়াত হৈ যাব মাইনাছ গতিকে প্লাছৰ পৰা -4x হ'ল কিমান হৈ যায় -2x আকৌ ইয়াত আমি পাই যাওঁ ঠিক আছে আৰু +5 টো নামি আহিলে তাৰপিছত আকৌ কৰিম ইয়াত আছে -2x ইয়াত আছে -2x ইয়াত আছে x গতিকে 2 টো নাই আমাক ইয়াত 2 টো ইয়াত 2 আছে ইয়াত 2 নাই গতিকে আমি 2 এটা দিব লাগিব ইয়াত আগফালে মাইনাছ আছে গতিকে নিশ্চয় আমাক আগফালে মাইনাছ দিবই লাগিব গতিকে x + 2x * 2 2x হৈ যায় গতিকে মাইনাছ আছে মাইনাছটো দিলাম এতিয়া মাইনাছ আৰু মাইনাছ কিমান হৈ যায় প্লাছ হৈ যায় 2 পূৰণ 2 4 হৈ যায় গতিকে এইটো মাইনাছ থাকিলে প্লাছ হ'ব গতিকে এইটো কটা গ'ল ইয়াত প্লাছ আছে ইয়াত হ'ব মাইনাছ গতিকে 5 ৰ পৰা 4 গ'লে 1 গতিকে ভাগশেষ পাই যাম 1 আৰু এইটো পাই যাম ভাগফল গতিকে লিখিম অতএব ভাগশেষ = পাম আমি 1 আৰু এইটো হৈছে ৰিমাইন্ডাৰ এইটো হৈছে কোশ্চেন আৰু ভাগফল = পাম আমি x² - 2x - 2 এইটো হৈ যাব এনসারটো ঠিক আছে যে রিমাইন্ডার ইজ 1 and question is x² - 2x - 2 I hope you have understood this question. These questions are very easy. If you listen or watch this video carefully, you will definitely get this answer. তোমালোকে যদি মনোযোগৰে চাইছিলা তোমালোকে নিশ্চয়কৈ এইটো আনসাৰ কৰিব পাৰিছা সো এতিয়া আমি 2 নম্বৰটো কৰিম এতিয়া 2 নম্বৰটো কৰিম 2 নম্বৰটো দিছে 4x³ - 2x² - 3 এটাৰে হৰণ কৰিব কৈছে গতিকে 4ৰ 2 নম্বৰ গতিকে 2x² - 1 এৰে হৰণ কৰিব কৈছে এইটো 4x³ - 2x² - 3 সো গতিকে আমাক ভাগফল আৰু ভাগশেষ ওলাৰ কাৰণে আমি এইটো কৰি আছো গতিকে আমি ওলাম নিশ্চয়কৈ ধুনীয়াভাৱে ওলাই যাব গতিকে 2x² আছে ইয়াত আছে 4x³ গতিকে এই 4x³ পাবলৈ হলে আমাক কি কৰিব লাগিব নিশ্চয়কৈ 2 পূৰণ 2 হলে 4 পাম গতিকে 2 কৰি দিম ইয়াত আছে x² ইয়াত আছে x³ গতিকে ইয়াত আমি x দি দিম এক্সট্ৰা 2 পূৰণ 2 4 হৈ যাব x² আৰু x হৈ যাব x³ গতিকে 4x³ আমি পাই যাওঁ তাৰপিছত ইয়াত আছে মাইনাছ ইয়াত আছে প্লাছ গতিকে মাইনাছ প্লাছ আছে মাইনাছ 2 * 2x গতিকে 2x পাই যাওঁ সো গতিকে 2x আমি পাই গলো কিন্তু আমি ইয়াত দিব নোৱাৰিম কিয়নো ইয়াত আছে x ৰ ঘাত 2 ইয়াত আছে x ৰ ঘাত 1 সো গতিকে ইয়াৰ লগত নিমিলিব গতিকে আমি এই -2টো বাহিৰত লিখিম 2x টো বাহিৰত লিখিম বা তোমালোকে এটা সজাই পৰায়ও লিখিব পাৰা কেনেকৈ মই তোমালোকক অকমান পিছত দেখাই দিম গতিকে ইয়াৰ লগত মিল নাই ন গতিকে আমি কাৰণে বাহিৰত লিখিলো বুজি পাইছা মই আশা কৰিছো তোমালোকে বুজি পাইছা কাৰণ এইটো 0 * x কৰিব লাগে এইটো আমি ভালকে লিখিব যাও যেহেতু স্কয়াৰ পাছত x নাই গতিকে আমি কৈ লিখিব পাৰি এইটো 4x³ - 2x² প্লাস 0 * x - 3 গতিকে এই 0 * x টো ইয়াত লুকাই আছে এইটো দিলে আমি ইয়াৰ মাজত দিব পাৰিলো হয় এইটো আমি দিয়া নাই কাৰণে আমি ফাকত লিখিম দূৰত লিখিম ঠিক আছে আমি ইয়াত প্লাস আছে ইয়াত আমি মাইনাস করি ইয়াত মাইনাস আছে আমি ইয়াত প্লাস করি এইটো করা যাব অকল কি থাকিলে -2x² থাকিলে -3 - 2x গতিকে যেহেতু x ৰ লগত মিল আছে গতিকে এইটো আমি আগত লিখিম গতিকে 2x টো আগত লিখিম মাইনাস আছে গতিকে -2x টো আগত লিখিম তাৰপিছত -3 টো ইয়াত লিখিম ঠিক আছে তাৰপিছত আমি 2x² লাগে ইয়াত আছে 2x² সো গতিকে কেইবাৰ যাব নিচে কি আমাৰ ইয়াত আছে 2x² ইয়াত আছে 2x² গতিকে আমি এবাৰ দিব পাৰি গতিকে -1 যেহেতু ইয়াত মাইনাস আছে গতিকে মাইনাস দিলো এবাৰ দিলে আমি 2x² পাই যাও মাইনাস ইনটু মাইনাস প্লাস হৈ যায় 1 পূৰণ 1 একে হৈ যায় গতিকে +1 সংখ্যাৰ নিচত আহিব এইটো x ৰ নিচত আহিব সংখ্যাৰ নিচত দিম গতিকে এইটো আছে মাইনাস প্লাস হৈ যাব ইয়াত আছে প্লাস এইটো হৈ যাব মাইনাস গতিকে এইটো কটা গল অকল -2x টো নামি আহিলে ইয়াত আছে মাইনাস ইয়াত আছে মাইনাস গতিকে 3 আৰু 1 মাইনাস কৰিলে দুটাই মাইনাস গতিকে -4 হৈ যাব এটা -2x -4 আছে সো গতিকে আমি ইয়াত আছে 2x² ইয়াত আছে 2x অৰ্থাৎ এইটো সৰু হৈ গৈছে যেহেতু ঘাতটোহে আমি চাব লাগে ইয়াৰ ঘাতটো 2 ইয়াৰ ঘাতটো 1 গতিকে নিশ্চয়কৈ এইটো সৰু হলে আমি আৰু ভাগ কৰিব নোৱাৰো সো গতিকে এতিয়া দশমিক দিহে আমি কৰিব লাগে গতিকে এইবিলাকৰ ক্ষেত্ৰত দশমিক নাহে গতিকে আমি এইখিনি আনসাৰ কৰিম যে লিখিম অতএব ভাগফল
ভাগফলক ইংৰাজীত কি কয় কোশ্চেন বুলি কয় ভাগফল পালোঁ আমি 2x - 1 এইটো আৰু ভাগশেষ পালোঁ আমি কিমান ভাগশেষ ইংৰাজীত কয় ৰিমাইণ্ডাৰ গতিকে ৰিমাইণ্ডাৰ পালোঁ ভাগশেষ পালোঁ আমি -2x - 4 এইখিনি হৈ যাব আমাৰ উত্তৰ কোনে কোনে বুজি পোৱা নাই এতিয়া কমেণ্ট কৰা এতিয়া আমি 4 2 নম্বৰটো কৰিম 2 নম্বৰটো দিছে আমাক এইটোৰে এইটো হৰণ কৰিলে বা ভাগ কৰিলে ভাগশেষ আৰু ভাগফল উলিয়াবলৈ কৈছে সো আমি কৰিম সো প্ৰথমত আমাক 2x স্কয়াৰ -1 ৰে -1 ৰে ভাগ কৰিব লাগিব কাক এইটো 4x কিউব -2x স্কয়াৰ -3 গতিকে এইটো হৈ আছে আমাৰ সলিউশন সো গতিকে আমি ভাগ কৰিম 2x স্কয়াৰ আছে ইয়াত আছে 4x কিউব গতিকে 4 টো পাবলৈ হলে আমি 2 এর লগত 2 পূৰণ কৰিলে 4 পাম গতিকে 2 কৰিম 2 পূৰণ 2 কৰিলে 4 পাম এতিয়া x স্কয়াৰ আছে আমি x কিউব লাগে গতিকে আমি ইয়াতে এক্সট্ৰা এটা x দি দিম x স্কয়াৰ * x x কিউব হৈ যায় মানে প্ৰথম পদটো আমাক মিলাব লাগিব পিছৰটো কি হয় দেখাৰ দৰকাৰ নাই প্ৰথমটো মিলাব লাগে সো প্ৰথমটো আমি মিলালো 2x দিলে আমি 2x * 2x স্কয়াৰ কৰিলে আমি 4x কিউব পাই যাম 2 পূৰণ 2 4 এতিয়া ইয়াত আছে মাইনাস ইয়াত আছে প্লাস গতি মাইনাস প্লাস মাইনাস -1 * 2x 2x হৈ যায় গতিকে ইয়াত আছে স্কয়াৰ গতিকে ইয়াৰ মানটো নাই গতিকে আমি বাহিৰত লিখিম -2x একচুয়ালি এইটো খজাই পৰাই লিখিলে ঘাতবিলাক লাহে লাহে কমি গৈ আহে গতিকে এইটো যেহেতু x ৰ পদ নাই x ৰ ঘাত 1 নাই গতিকে আমি এনেকৈ লিখিব পাৰি এইটো ভিতৰুৱা যে x কিউব -2x স্কয়াৰ প্লাস 0 * x দিব পাৰি -3 0 * x দিলে ইয়াৰ মান একো নাথাকে গতিকে এইটো দিলে আমি এই -2x টো ইয়াত তলত আমি লিখিব পাৰিলো হয় গতিকে এইটো দিয়া নাই এই কাৰণে আমি বাহিৰত লিখিলো বুজি পাইছা গতিকে 4x পাই গলো মাইনাস প্লাস মাইনাস 1 * 2x 2x তো বাহিৰত লিখিলো ইয়াত আছে প্লাস গতিকে মাইনাস হৈ যাব ইয়াত আছে মাইনাস গতিকে এইটো লিখা দৰকাৰ নাই ইয়াত আছে নিচেটো আমাক চেঞ্জ কৰিব লাগে এটা আছে মাইনাস ইয়াত হৈ যাব প্লাস গতিকে -2x স্কয়াৰ আহিলে আমি এইটো কটা গল -3 টো ইয়াত আহিলে গতিকে -3 টো আমি পিছত লিখিও কিয়নো -2x টো আহে যায় গতিকে -2x টো আমি ইয়াত লিখিব লাগিব তাৰ পিছত সংখ্যাটো লিখিব লাগিব ঠিক আছে মনত থাকিব বাহিৰত যদি লিখিছো এটা আগত লিখিব লাগে গতিকে এইবিলাক যদি এনেকৈ যদি কৰিব নোৱাৰা এনেকৈ কৰিব পাৰি এই 0x টো মই এই ধৰণৰ এটা দেখাই দিম ৰবা যাতে তোমালোকে এইটো আমি কিয় কৰিলো তোমালোকে বস্তুটো বুজি পাবা পালো -2x টো আগত লিখিলো তাৰ পিছত -3 লিখিলো এতিয়া 2x স্কয়াৰ আছে 2x স্কয়াৰ ইয়াত আছে এটা মাইনাস আছে গতিকে মাইনাস আমাক দিব লাগিব মাইনাস দিলো 2x স্কয়াৰ ইয়াতো আছে গতিকে -1 দি আমি কৰিলে পাই যাম আমি -2x স্কয়াৰ পাই যাম এতিয়া ইয়াত আছে মাইনাস ইয়াত আছে মাইনাস প্লাস 1 * 1 2 হৈ যায় গতিকে প্লাস 2 সংখ্যাৰ তলত আহিব 2 এতিয়া এইটো কটা গল কি থাকিলে অকল সো এইটো প্লাস হৈ আছে মই মানি দিছো এইটো প্লাস 2 হৈ আছে হা এইটো প্লাস যেহেতু প্লাস আছে গতিকে প্লাস 2x এইটো গতিকে প্লাস 2x নামি আহিলে এইটো এতিয়া এইটো প্লাস আছে এইটো মাইনাস হৈ যাব 3 আৰু -2 -5 হৈ যায় 1 ৰ গুণ 1 হৈ যায় 2 কিয় দিলো 1 ৰ গুণ 1 গতিকে -3 আৰু -1 হৈ যায় -4 হৈ যায় এতিয়া 2x আছে এইটো সৰু হৈ গল দেখা ইয়াৰ ঘাত 1 আছে আৰু ইয়াৰ ঘাত আছে 2 যেতিয়া সংখ্যাটো ইয়াত সৰু হৈ যায় তেতিয়া আৰু ভাগ কৰিব নোৱাৰি ইয়াৰ কাৰণে আমি কি কৰো দশমিক এটা বহাই দিও গতিকে এইবিলাক অংক দশমিক বহাব না লাগে দশমিক বহাই দি আমি সংখ্যাটো ডাঙৰ কৰি লওঁ কিন্তু দশমিক ইয়াত বহাব নোৱাৰি যেহেতু চলক আছে গতিকে আমাৰ ইয়াৰ লৈকে आंसर আহি যাব গতিকে লিখিমতে ভাগফলক ইংৰাজীত কি কয় এইটো হল ভাগফলক ইংৰাজীত কয় কোশ্চেন বুলি কয় গতিকে কোশ্চেন কিমান পালো ভাগফল পালো 2x - 1 পালো আৰু ভাগশেষ কিমান পালো ভাগশেষ ইংৰাজীত কয় ৰিমাইণ্ডাৰ বুলি কয় ৰিমাইণ্ডাৰ পালো আমি কি 2x - 4 এই ওপৰ যে 1 দিছো তোমালোকে দিলে হল নিদিলে হল একো কথা নাই 2x - 4 পাই গলে आंसर এর উপর 1 যদি দিয়া নো প্রবলেম কাটি নি দিব মানে ঘাত 1 বুঝাইছে এইটো হৈ যাব ইয়াৰ উত্তৰটো 4 নম্বৰ 2 এর উত্তৰটো বুজি পাইছা এতিয়া আমাক 4 ৰ 3 নম্বৰটো দিছে যে 3x কিউব - 5x স্কয়ার প্লাস 10x - 3x প্লাস 1 ৰে ভাগ কৰিলে গতিকে 3x প্লাস 1 ৰে ভাগ কৰিব লাগে কাক ভাগ কৰিব লাগে এইটো 3x কিউব - 5x স্কয়ার প্লাস 10x - 3
এতিয়া ভাগ কিয় কৰি আছোঁ, আমাক ভাগশেষ আৰু ভাগফল লাগে। ভাগশেষৰ কাৰণে আমি পি এফ এক্স ধৰিলে হয়, কিন্তু ভাগফল যিহেতু কৈছে, গতিকে ভাগফলৰ কাৰণে আমাক দীঘলীয়া হৰণটো কৰিব লাগিব। গতিকে 3x, গতিকে ইয়াৰ ঘাতটো চব আমাৰ ছেম আছে, 3 আছে, 2 আছে, 1 আছে, তাৰপিছত ধ্ৰুৱক আহিছে। গতিকে এইটো ঠিকে আছে। 3x লাগে, ইয়াত আছে 3 অলৰেডি আছে, এক্সো আছে, গতিকে এক্স তিনিটা আছে, ইয়াত দুটাকে এক্স বেছি আছে, গতিকে দুটা এক্স বেছি থাকিলে দুটা আমি ওপৰত দি দিম। এতিয়া 3 ইনটু এক্স স্কোৱাৰ 3x স্কোৱাৰ আমি পাই যাওঁ, 3x কিউব আমি পাই যাওঁ। তাৰপিছত ইয়াত প্লাছ, ইয়াতে প্লাছ, প্লাছ প্লাছে প্লাছ 1 ইনটু এক্স স্কোৱাৰ, গতিকে এক্স স্কোৱাৰ আমি পাই যাওঁ, গতিকে প্লাছ এক্স স্কোৱাৰ। এইটো ইয়াত মাইনাছ প্লাছ হৈ আছে, ইয়াত হ'ব মাইনাছ, ইয়াত প্লাছ আছে, ইয়াত হ'ব মাইনাছ, গতিকে এইটো কটা যাব, কি থাকিলে অকল মাইনাছ 5x স্কোৱাৰ আৰু মাইনাছ এটা 1 স্কোৱাৰ, গতিকে মাইনাছ 6x স্কোৱাৰ হ'ব, 5টা আৰু এটা 6টা x স্কোৱাৰ হ'ব, প্লাছ 10x মাইনাছ 3। এতিয়া আমাক ইয়াত আছে মাইনাছ আছে, গতিকে মাইনাছ যেতিয়া দেখা পাবা ওপৰত মাইনাছ দিবা। এতিয়া 3, ইয়াত আছে 6, গতিকে 3 পূৰণ 2 কৰিলে আমি 6 পাই যাওঁ। এতিয়া ইয়াত আছে x, ইয়াত আছে স্কোৱাৰ, গতিকে নিশ্চয়কৈ আমি এটা x দিম, x ইনটু এক্স স্কোৱাৰ পাই যাওঁ, 3 পূৰণ 2 6 পাই যাওঁ, আৰু মাইনাছটো দি লৈছোঁ আগফালে, গতিকে এতিয়া নিশ্চয়কৈ আমি 6x স্কোৱাৰ আমি লিখিব পাৰিম। এতিয়া প্লাছ আৰু মাইনাছ কিমান হৈ যায়, মাইনাছ হৈ যায়, 1 ইনটু 2x হৈ যায়, গতিকে এইটো পালোঁ। গতিকে মাইনাছ আছে, এইটো হৈ যাব প্লাছ, ইয়াত আছে মাইনাছ, এইটো হৈ যাব প্লাছ, গতিকে 6x স্কোৱাৰ কটা গ'ল, গতিকে এইটো প্লাছ, গতিকে 12x আমি পাই গ'লোঁ, মাইনাছ 3। ইয়াত আছে 12x, ইয়াত আছে 3x, গতিকে 3 পূৰণ 4 কৰিলে 12 পাই যাওঁ, যিহেতু প্লাছ আছে গতিকে প্লাছ দিম, প্লাছ 4, 3 4 গুণ 12 আমি পালোঁ। ইয়াতে x আছে, ইয়াতে x আছে, গতিকে অকল 4 দিলে হৈ যাব, গতিকে আমি 12x পাই গ'লোঁ। তাৰপিছত আছে ইয়াত আছে প্লাছ, ইয়াত আছে প্লাছ, প্লাছ প্লাছে প্লাছ 1 পূৰণ 4 4 হৈ যায়, গতিকে প্লাছ 4 পাই গ'লোঁ। এতিয়া তোমালোকে চোৱা যে এইটো প্লাছ আছে, ইয়াত মাইনাছ হৈ যাব, এইটো প্লাছ আছে, ইয়াত হ'ব মাইনাছ। এতিয়া 12 কটা যাব, এইটো মাইনাছ, গতিকে 3 আৰু 4 মাইনাছ 7 পাই যাম আমি ইয়াৰ ৰিমাইণ্ডাৰ। ঠিক আছে, গতিকে লিখিম অতএব ভাগফল অৰ্থাৎ কোশ্যেণ্ট ইজ ইকুৱেল টু এক্স স্কোৱাৰ মাইনাছ 2x প্লাছ 4, এইটো চোৱা এক্স স্কোৱাৰ মাইনাছ 2x প্লাছ 4, আৰু ভাগশেষ অৰ্থাৎ ৰিমাইণ্ডাৰ মানে ৰৈ যোৱা, গতিকে -7 ৰিমাইণ্ডাৰ পাইছোঁ, গতিকে এইটো হৈ যাব আমাৰ এনচাৰটো। বুজি পালানে? এতিয়া আমি 4 নম্বৰটো কৰিম। 4 নম্বৰটো অকণমান দীঘল কিন্তু সহজ। দিছে যে x টু দি পাৱাৰ 11 মাইনাছ 5ক হৰণ কৰিব লাগে কিহেৰে, x প্লাছ 1 হৰণ কৰিব লাগে। গতিকে x টু দি পাৱাৰ 11 মাইনাছ 5 আছে, মানে ইয়াৰ ভিতৰত এনেকুৱা আছে, xৰ পাৱাৰ 11ৰ পৰা ডাইৰেক্ট ধ্ৰুৱক আহিছে, মানে ইয়াৰ মাজত x টু দি পাৱাৰ 11 প্লাছ 0 ইনটু x টু দি পাৱাৰ 10 আছে, প্লাছ 0 ইনটু x টু দি পাৱাৰ 9 আছে, এনেকৈ ডট গৈ থাকিব, 0 ইনটু x স্কোৱাৰ থাকিব, প্লাছ 0 ইনটু x থাকিব, তাৰপিছতহে মাইনাছ 5টো আহিব। গতিকে এইবিলাক লাইন ভিতৰত লুকাই আছে, গতিকে এইবিলাক চব কৰিব লাগিব। গতিকে আমি প্ৰথমত 11 বনোৱাৰ কাৰণে এক্সটো আমি x টু দি পাৱাৰ যদি 10 কৰোঁ, x টু দি পাৱাৰ 10 ইনটু x টু দি পাৱাৰ 11 আমি পাই যাওঁ। এতিয়া প্লাছ প্লাছে প্লাছ, একত x গুণ কিমান হৈ যায়, 1 আৰু x টু দি পাৱাৰ 10 হৈ যায়, গতিকে ইয়াত আছে ধ্ৰুৱক, গতিকে নিশ্চয়কৈ আমি এইফালে বাহিৰত লিখিব লাগিব x টু দি পাৱাৰ 10, অৰ্থাৎ 1কে ঘাত কমি আহিব, গতিকে এইটো হৈ যায় প্লাছ মাইনাছ হ'ব, ইয়াত আছে প্লাছ মাইনাছ হ'ব, গতিকে এইটো কটা যাব, অকল কি থাকিলে মাইনাছ x টু দি পাৱাৰ 10 থাকিলে, মাইনাছ 5 থাকিলে। এতিয়া ইয়াত মাইনাছ আছে, আমি ইয়াত মাইনাছ দিম, গতিকে x 10 লাগে, গতিকে x টু দি পাৱাৰ আমি যদি 9 কৰোঁ, আমি নিশ্চয়কৈ মাইনাছ x টু দি পাৱাৰ 10 পাই যাম, x টু দি পাৱাৰ 9 ইনটু x টু দি পাৱাৰ 10। ঠিক আছে, তাৰপিছত প্লাছ 1 আছে, প্লাছ ইয়াত আছে মাইনাছ, যদি মাইনাছ দিম 1 ইনটু x টু দি পাৱাৰ 9, x টু দি পাৱাৰ 9 হৈ যায়। অযুগ্মবোৰৰ সন্মুখত মাইনাছ আহিব, যুগ্মবোৰৰ সন্মুখত প্লাছ আহিব, তোমালোকে কৰি চোৱা, আহি যাব এনেকৈ আহিলে। গতিকে ইয়াত থাকিলে প্লাছ কটা গ'লে, এইটো ইয়াত মাইনাছ আছে, ইয়াত হ'ব প্লাছ, গতিকে x টু দি পাৱাৰ 9 আহিলে আগত, তাৰপিছত মাইনাছ 5টো আহিলে। ঠিক আছে, এতিয়া x টু দি পাৱাৰ 9ৰ কাৰণে আমি কি কৰিম, ইয়াত x টু দি পাৱাৰ 8 কৰিম, x টু দি পাৱাৰ 8 কৰিম, ইয়াত প্লাছ আছে, প্লাছ x টু দি পাৱাৰ 8 কৰিলে x টু দি পাৱাৰ 8 ইনটু x টু দি পাৱাৰ 9 আমি পাই যাওঁ, মাইনাছ 1 ইনটু x টু দি পাৱাৰ 8, গতিকে x টু দি পাৱাৰ 8 পাই যাওঁ, প্লাছ থাকিব এইটো, গতিকে ইয়াত আছে মাইনাছ, প্লাছ আছে, এইটো মাইনাছ হৈ যাব, ইয়াত আছে প্লাছ, এইটো মাইনাছ হৈ যাব, অৰ্থাৎ মাইনাছ x টু দি পাৱাৰ 8 পাই গ'লোঁ, আৰু মাইনাছ 5টো পাই গ'লোঁ।
এইটো লাহে লাহে আহি যাব ঠিক আছে গতিকে শূন্য ধৰি ল'লে তোমালোকে নিশ্চয়কৈ গড় কৰিবা আৰু লাষ্টত লিখিব নালাগিলে আগফালে লিখিলে হয় কিন্তু ডাঙৰ হ'লে হয় বস্তুটো x টু দি পাৱাৰ 8 পালোঁ গতিকে মাইনাছ আছে গতিকে মাইনাছ দিওঁ অযুগ্মবোৰত মাইনাছ আহিবই এতিয়া x টু দি পাৱাৰ 7 দিম 7 আৰু 1 8 হৈ যায় গতিকে মাইনাছ x টু দি পাৱাৰ 8 পাই যাওঁ ঠিক আছে তাৰপিছত 1 ইনটু x টু দি পাৱাৰ 7 x টু দি পাৱাৰ 7 পাই যাওঁ সন্মুখত ইয়াত আছে প্লাছ ইয়াত আছে মাইনাছ প্লাছ মাইনাছে মাইনাছ গতিকে মাইনাছ পাম গতিকে মাইনাছ x টু দি পাৱাৰ 7 এক্সটো আগত লিখিব লাগে চলকটো তাৰপিছত ধৰিব প্লাছটো লিখি মাইনাছ 5 গতিকে x টু দি পাৱাৰ মাইনাছ 7 লাগে ইয়াত মই ঠাইনটো নোহোৱা কৰি দিছোঁ দেই এইটো কাটি দিব গতিকে x টু দি পাৱাৰ আমাক লাগে 7 লাগে গতিকে আমাক এটা x আছে গতিকে x টু দি পাৱাৰ আমি 6 দিম গতিকে যিহেতু ইয়াত কি আছে মাইনাছ আছে গতিকে আমি কি দিম মাইনাছ দিম মাইনাছ x টু দি পাৱাৰ 6 সৰি প্লাছ হ'ব ইয়াত আমাৰ কিবা ৰং হ'ল নেকি অঁ ৰঙে হ'ল ইয়াত মাইনাছ আছিলে এইটো প্লাছ মাইনাছ থাকিলে ইয়াত থাকিলে প্লাছ প্লাছ আহিব গতিকে প্লাছ আহিব তাকেতো ভাবিলোঁ যে যুগ্মৰ সন্মুখত কিয় মাইনাছ আহি আছে যুগ্মৰ সন্মুখত প্লাছ থাকিব গতিকে সেইটো মনত ৰাখিবা নহ'লে কিন্তু এইটো অংক ভুল হ'ব গতিকে প্লাছ x টু দি পাৱাৰ 7 থাকিব গতিকে প্লাছ x টু দি পাৱাৰ 6 কৰিম কি পাম x টু দি পাৱাৰ 7 পাম তাৰপিছত এইফালে কি পাম 1 ইনটু x টু দি পাৱাৰ 6 গতিকে প্লাছ x টু দি পাৱাৰ 6 পাই যাওঁ গতিকে এইটো প্লাছ আছে মাইনাছ হ'ব এইটো প্লাছ আছে মাইনাছ হ'ব এইটো কটা যাব গতিকে কি পালোঁ আমি x টু দি পাৱাৰ 6 মাইনাছ পালোঁ মাইনাছ 5টো আছে এতিয়া x টু দি পাৱাৰ 6 লাগে কি থাকিব গতিকে আমি মাইনাছ x টু দি পাৱাৰ 5 কৰিম x টু দি পাৱাৰ 5 কৰিলে আমি ইয়াত x টু দি পাৱাৰ 6 পাই যাওঁ ইয়াত আমি পাই যাম মাইনাছ হ'ব 1 ইনটু 5 টু দি পাৱাৰ 1 x টু দি পাৱাৰ 5 পাই যাওঁ প্লাছ মাইনাছে মাইনাছ গতিকে মাইনাছ x টু দি পাৱাৰ 5 পাই যাওঁ বাপৰে ঠিক আছে গতিকে মাইনাছ x টু দি পাৱাৰ 5 পালোঁ আৰু মাইনাছ 5টো নামি আহিলে এতিয়া আমাক কি কৰিব লাগে যেহেতু সৰি এইটো প্লাছ হৈ যাব আকৌ ভুল হৈ আছে গতিকে x টু দি পাৱাৰ 5 পালোঁ এতিয়া আমি x টু দি পাৱাৰ 4 কৰিম প্লাছ আছে গতিকে x টু দি পাৱাৰ 4 কৰিম x টু দি পাৱাৰ 4 কৰিলে ইয়াত হ'ব x টু দি পাৱাৰ 5 হ'ব 5 ইনটু x টু দি পাৱাৰ 4 গতিকে কিমান হ'ব x টু দি পাৱাৰ 4 হৈ যাব গতিকে কৰিলে এইটো মাইনাছ হৈ যাব এইটো কটা যাব যেহেতু ইয়াত মাইনাছ আছে মাইনাছ হ'ব x টু দি পাৱাৰ 4 মাইনাছ 5 গতিকে মাইনাছ আছে গতিকে মাইনাছ দিম এতিয়া x টু দি পাৱাৰ 3 দিম যেহেতু অযুগ্মত আহিব মাইনাছ তোমালোকে লক্ষ্য কৰিছা না x টু দি পাৱাৰ 3 মাইনাছ আহিছে x টু দি পাৱাৰ 5ত 7ত 9ত অযুগ্মবোৰত আহিছে গতিকে x টু দি পাৱাৰ কিউব হ'লে ইয়াত কি পালোঁ আমি x টু দি পাৱাৰ 4 পালোঁ প্লাছ 1 ইনটু x কিউব গতিকে x কিউবে পাই যাওঁ গতিকে প্লাছ মাইনাছে মাইনাছ x কিউব পাই যাওঁ গতিকে আমি কৰিলে এইটো মাইনাছ আছে প্লাছ হৈ যাব এইটো মাইনাছ আছে প্লাছ হৈ যাব উল্টি যাব গতিকে x কিউব মাইনাছ 5 ঠিক আছে কৰিলোঁ এতিয়া x কিউব আছে আমাক এইফালে x আছে গতিকে আমি কি কৰিম x স্কোৱাৰ কৰি দিম প্লাছ x স্কোৱাৰ কৰি দিলোঁ প্লাছ x স্কোৱাৰ কৰি দিলে আমি এইটো কিন্তু বেলেগ অংক আছিলে x স্কোৱাৰ কৰি দিলে আমি x কিউব পাই যাওঁ x কিউব এইফালে বাহিৰত লিখি দিম বাহিৰত 1 ইনটু x স্কোৱাৰ গতিকে x স্কোৱাৰে পাই যাওঁ গতিকে কৰিলে কি হয় এইটো মাইনাছ হৈ যাব এইটোও মাইনাছ হৈ যাব গতিকে মাইনাছ x স্কোৱাৰ আৰু মাইনাছ 5টো আহিলে এতিয়া মাইনাছ আছে গতিকে মাইনাছটো আমি আগফালে দিব লাগিব গতিকে মাইনাছটো আগফালে দিম যেহেতু x স্কোৱাৰ আছে আমি x দি দিওঁ ইয়াত x ইনটু x স্কোৱাৰ মাইনাছটো আহিলে গতিকে মাইনাছ x স্কোৱাৰ আমি পাই যাওঁ তাৰপিছত 1 ইনটু মাইনাছ x গতিকে মাইনাছ x হৈ যায় গতিকে মাইনাছ xটো আমি চাইডত লিখিম গতিকে আমি এতিয়া কৰিম মাইনাছ আছে প্লাছ হ'ব ইয়াত মাইনাছ আছে প্লাছ হ'ব গতিকে এইটো কটা যাব কি থাকিলে মাইনাছ প্লাছ x থাকিলে প্লাছ x মাইনাছ 5 এতিয়া ইয়াত আছে x ইয়াত আছে x গতিকে আৰু কৰিব নোৱাৰি ঠিক আছে গতিকে পাৰি নেকি x আছে x 1 দিব পাৰি ন নিশ্চয়কৈ গতিকে প্লাছ 1 দিলে আমি x টো পাই যাওঁ গতিকে প্লাছ 1 দিম গতিকে x ইনটু 1 গতিকে x হৈ যায় গতিকে প্লাছ প্লাছে প্লাছ 1 ইনটু 1 হৈ যায় গতিকে প্লাছ 1 ঠিক আছে বুজি পালোঁ ইয়াত আছে প্লাছ এইটো মাইনাছ হৈ যাব ইয়াত আছে প্লাছ এইটো মাইনাছ হ'ব গতিকে এইটো কটা যাব মাইনাছ 5 আৰু মাইনাছ 1 কিমান হৈ যায় মাইনাছ 6 হৈ যায় অৰ্থাৎ ভাগশেষ পালোঁ আমি মাইনাছ 6 লিখিমতে বাৰু ভাগফল ইমান দীঘল পাইছে দেখিছেনে গতিকে লিখিমতে ভাগফল ইজ ইকুৱেল টু x to the power 10 minus x to the power 9 plus x to the power 8 minus x to the power 7 plus x to the power 6 minus x to the power 5 plus x to the power 4 minus x cube plus x square minus x plus 1
ইমানখিনি পাইছোঁ ভাগফল। গতিকে ভাগফলটো মই নিচত লিখি দিওঁ যে x টু দি পাৱাৰ 10 মাইনাছ x টু দি পাৱাৰ 9 অযুগ্মটোৰ সন্মুখত মাইনাছ আহিব, তোমালোকে এতিয়া কৰিবা, প্লাছ x টু দি পাৱাৰ 8 মাইনাছ x টু দি পাৱাৰ 7 প্লাছ x টু দি পাৱাৰ 6 মাইনাছ x টু দি পাৱাৰ 5 প্লাছ x টু দি পাৱাৰ 4 মাইনাছ x টু দি পাৱাৰ 3 প্লাছ x স্কুৱেৰ মাইনাছ x প্লাছ 1 লাষ্টত থাকিব প্লাছ 1। ঠিক আছে, x প্লাছ 1 দেখা গৈছে এতিয়া। এইটো চোৱা x স্কুৱেৰ মাইনাছ x প্লাছ 1 x স্কুৱেৰ মাইনাছ x প্লাছ 1 এই ফুটাটো একো নহয় দেই, x প্লাছ 1 হা। আৰু ভাগশেষটো কিমান পালোঁ, ভাগশেষ যিগুলো পালোঁ আমি কিমান মাইনাছ 6, ইংৰাজীত কয় ইয়াক ৰিমাইণ্ডাৰ পালোঁ মাইনাছ 6 আৰু কুৱেশ্যন পালোঁ আমি এইটো, বুজি পাইছা। এতিয়া আমাক 5 নম্বৰ প্ৰশ্নটো দিছে যে 3x স্কুৱেৰ মাইনাছ 2x মাইনাছ 40ক 3x প্লাছ 10 হৰণ কৰা। চ' আমাক হৰণ কৰিব কৈছে 3x প্লাছ 10 আমাক এইটো হৰণ কৰিব কৈছে 3x স্কুৱেৰ মাইনাছ 2x মাইনাছ 40। গতিকে আমাক 3x স্কুৱেৰ লাগে, গতিকে ইয়াত আছে 3x, আমি ইয়াত x দিলে আমি 3x ইনটু x কৰিলে কিমান পোৱা তোমালোকে 3x স্কুৱেৰ পাই যোৱা। ঠিক আছে, সহজ, মই সেইকাৰণে ডাইৰেক্ট ওপৰতে কৰাই দি আছোঁ। 3x ইনটু x 3x স্কুৱেৰ আমি পাই যাওঁ, প্লাছ 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 10 ইনটু x 10x, গতিকে প্লাছ 10x। গতিকে এইটো প্লাছ আছে মাইনাছ হৈ যাব, ইয়াত প্লাছ আছে মাইনাছ হৈ যাব, গতিকে এইটো কটা গ'ল। গতিকে মাইনাছ 2x আৰু মাইনাছ 10x মাইনাছ 12x থাকে, মাইনাছ 40টো আহিলে নামি। এতিয়া কিবা ভুল হ'ল নেকি ইয়াত, মাইনাছ 2x প্লাছ, ঠিকে আছে, নট এ প্ৰব্লেম। 3x আৰু ইয়াত আছে 12, গতিকে 3 পূৰণ 4 কৰিলে 12, মাইনাছ আছে একফালে, গতিকে মাইনাছ দিম, 3 4 গুণ 12, x আছে গতিকে আৰু লিখিব দৰকাৰ নাই, গতিকে মাইনাছ 12x আমি পাই যাওঁ। এতিয়া প্লাছ মাইনাছে মাইনাছ 10 পূৰণ 4 40, অৰ্থাৎ 0 পাওঁ আমি, উৎপাদক হয় তাৰমানে এইটো গুণিতক হয়, গতিকে এইটো প্লাছ, ইয়াত আছে মাইনাছ, গতিকে প্লাছ হ'ব, গতিকে এইটো কটা যাব, এইটোও কটা যাব, 40ৰ পৰা 40 গ'লে 0। গতিকে আমি কি কৰিলোঁ, যাওঁতে ভাগফল ইজ ইকুৱেল টু আমি পালোঁ x মাইনাছ 4, অৰ্থাৎ কুৱেশ্যন পালোঁ x মাইনাছ 4 আৰু ৰিমাইণ্ডাৰ ইংলিছ দি লিখি আছোঁ REMAINDER, ইংলিছ মিডিয়ামৰ ক্লাছ লওঁতে ইংলিছ আহি যাইছে। গতিকে ৰিমাইণ্ডাৰ অৰ্থাৎ ভাগশেষ অসমীয়াত লিখিবা তোমালোকে, ইংলিছ লিখিলে ন' প্ৰব্লেম, ভাগশেষ হ'ব কিমান 0। ঠিক আছে, ভাগফল যে কুৱেশ্যন ইজ x মাইনাছ 4 এণ্ড ৰিমাইণ্ডাৰ ইজ 0, ভাগফল x মাইনাছ 4 আৰু ভাগশেষ 0, এইটো হৈ গ'ল আমাৰ এনচাৰটো। এতিয়া 2 নম্বৰ 5ৰ 2, গতিকে 5ৰ 2টো কৰিম। বহুতে মোক কমেণ্ট কৰে ছাৰ এডভান্স মেথছৰ ভিডিঅ' দিব, চ' গতিকে কিমানজন এডভান্স মেথছত আছে তোমালোকে কমেণ্ট বক্সত জনাবাচোন, যে মই কাক এডভান্স মেথছৰ ভিডিঅ' লাগে তোমালোকে কমেণ্ট বক্সত জনাবাচোন। চ' গতিকে মই এডভান্স মেথছৰ ভিডিঅ' লৈ আহিম, বহুতে কমেণ্ট কৰি থাকে, গতিকে কমেণ্ট কৰিবাচোন কাক লাগে একদম জেনুইনলি। গতিকে এইটো দিছে, গতিকে এইটো দি এইটোক হৰণ কৰিব কৈছে, গতিকে আমি কৰিম 2x প্লাছ 1ক হৰণ কৰিব লাগে 4 প্লাছ, গতিকে আমি দেখা হৈছে ধ্ৰুৱকটো আগত আছে, গতিকে এটা আমাক আগত মিলাই ল'ব লাগিব হা, গতিকে আমি মিলাই লওঁ। গতিকে 4 প্লাছ 7x প্লাছ 7x স্কুৱেৰ প্লাছ 2x কিউব দিয়া আছে, গতিকে ডাঙৰ ঘাতৰ পৰা সৰু ঘাট লৈ যাম, অৰ্থাৎ অধক্ৰমত সজাম। এইটো অধক্ৰমত আছে, ঊৰ্ধ্বক্ৰমত সজাব লাগিব, চৰি ভুল কৈ আছোঁ, এইটো আছে ঊৰ্ধ্বক্ৰমত আছে, আমাক সমীকৰণ এটা অধক্ৰমত সজাব লাগে। অধক্ৰম মানে ডাঙৰ ঘাতৰ পৰা সৰু ঘাট লৈ যাব লাগে। ডাঙৰ ঘাত আছে 2x কিউব, তাৰপিছত প্লাছ 7x কিউব স্কুৱেৰটো লিখিম, তাৰপিছত প্লাছ 7x প্লাছ 4টো, এইটো হৈ যাব আমাৰ সমীকৰণটো। গতিকে আমি এইটো ইয়াত বহাম, গতিকে 2x কিউব প্লাছ 7x স্কুৱেৰ প্লাছ 7x প্লাছ 4টো আমি পাই যাওঁ। ঠিক আছে, এতিয়া চোৱা এইখিনি বক্স বনাই থৈ দিবা, নট এ প্ৰব্লেম। যিকোনো অংকৰ ক্ষেত্ৰত এনেকুৱা যদি ঘাতবিলাক অমিল থাকে আমি নিশ্চয়কৈ অৰ্ধক্ৰমত সজাম। ঠিক আছে, ডাঙৰৰ পৰা সৰুলৈ। এতিয়া 2 আছে, ইয়াতো 2 আছে, x আছে ইয়াতো x আছে, এক্সট্ৰা কিউব আছে, অৰ্থাৎ x দুটা আছে এক্সট্ৰা, গতিকে দুটা এক্সট্ৰাটো আমি ওপৰত উঠাই দিম। এতিয়া আমি পাই যাম 2x কিউব।
তো ইয়াত আছে প্লাছ, ইয়াত আছে প্লাছ 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 1 × x স্কোৱাৰ হৈ যায়, গতিকে প্লাছ x স্কোৱাৰ। গতিকে আমি অৰ্ধক্ৰম সজালোঁ, এতিয়াতো আৰু বাহিৰত লিখিব দৰকাৰ নাই, ইয়াত তলে তলে লিখি যাবে, গ'লে এনচাৰ আহিব। গতিকে এইটো হ'ল প্লাছ মাইনাছ হ'ব, কটা যাব, ইয়াত আছে প্লাছ মাইনাছ হ'ব, গতিকে প্লাছ 7x ৰ পৰা 1x গ'লে প্লাছ 6x থাকিব, 6x স্কোৱাৰ প্লাছ 7x প্লাছ 4। এতিয়া 6x স্কোৱাৰ লাগে, গতিকে ইয়াত আছে x, গতিকে 2 পূৰণ 3 কৰিলে আমি কিমান পাওঁ? প্লাছ আছে, গতিকে প্লাছ দিম নিশ্চয়কৈ, 2 পূৰণ 3 কৰিলে আমি 6 পাওঁ। x এটা আছে আৰু এটা x লাগে, x স্কোৱাৰ আছে ইয়াত, গতিকে x এটা আমি লগাই দিম, গতিকে 2x × 3x পূৰণ কৰিলে 2 পূৰণ 3 6, x পূৰণ x স্কোৱাৰ, গতিকে 6x স্কোৱাৰ আমি পাই যাওঁ। প্লাছ প্লাছে প্লাছ প্লাছ 1 × 3x 3x পাই যাওঁ। এতিয়া এইটো প্লাছ হৈ আছে, মাইনাছ কৰিম, এইটো কটা যাব, প্লাছ মাইনাছে কটা যাব, ইয়াত প্লাছ আছে, ইয়াত এইটো প্লাছ আছে, এইটো মাইনাছ যাব মাইনাছ, প্লাছ 7x ৰ পৰা মাইনাছ 3x গ'লে 4x থাকে, প্লাছ 4। এতিয়া আমি 2x, ইয়াত আছে 2, ইয়াত আছে 4, গতিকে প্লাছ আছে, প্লাছ দিম, প্লাছ 2 কৰিলে 2 পূৰণ 2 4 পাই যাওঁ, ইয়াতে x আছে, ইয়াতে x আছে, গতিকে আৰু x ইয়াত দিব দৰকাৰ নাই, গতিকে 4x আমি নিশ্চয়কৈ পাই যাম। প্ৰথমটো মিলাৰ কাৰণে আমাক টেনশ্যন কৰিব লাগে, প্ৰথমটো মিলালে এনচাৰ আহি যায়। তাৰপিছত ইয়াতে প্লাছ, গতিকে প্লাছ 1 পূৰণ 2 2। এতিয়া এইটো প্লাছ, এইটো মাইনাছ, এইটো প্লাছ, এইটো মাইনাছ, এইটো কটা যাব, 4 ৰ পৰা 2 গ'লে 2। যেতিয়া আমি অংককেইটা কৰিম, এইটো চাম আৰু নিচত চাম, এই ওপৰটোক নাচাম হা। 2, গতিকে লিখিম অতএৱ ৰিমাইণ্ডাৰ মানে ভাগশেষ ইজ ইকুৱেল টু আমি পালোঁ কিমান? 2, আৰু ভাগফল অৰ্থাৎ কুৱেশ্যন ভাগফল আমি পালোঁ কিমান? x স্কোৱাৰ প্লাছ 3x প্লাছ 2, x স্কোৱাৰ প্লাছ 3x প্লাছ 2, এইখিনি হৈ গ'ল আমাৰ উত্তৰ। বুজি পাইছানে? এতিয়া 6 নম্বৰবিলাক দিছে, 6 আৰু 1 দিছে যে -14x স্কোৱাৰ -13x প্লাছ 2 বহুপদক -2x প্লাছ 3 সম্পূৰ্ণকৈ বিভাজ্য হয়নে? আমাক সম্পূৰ্ণকৈ বিভাজ্য হয় নহয় এইটো আমাক সুধিছে, অৰ্থাৎ আমাক ভাগফল ওলাবলৈ কোৱা নাই, মানে ভাগশেষ ওলাব কৈছে। গতিকে ভাগশেষ যদি আমি শূন্য পাওঁ, আমি মানি লওঁ যে সম্পূৰ্ণকৈ বিভাজ্য হৈছে। গতিকে ভাগশেষ ওলাবৰ কাৰণে আমাক কি কৰিব লাগে? p(x) ধৰিব লাগে। গতিকে ভাগশেষ যদি শূন্য ওলায়, ভাগশেষ শূন্য ওলোৱাৰ অৰ্থ এইটো যে উৎপাদক হয়, গুণিতক হয় আৰু সম্পূৰ্ণকৈ বিভাজ্য হয়। গতিকে আমি ধৰি ল'ম যে ধৰা হ'ল p(x) = -14x স্কোৱাৰ -13x প্লাছ 12। গতিকে শূন্যটো কি দিছে? 2x প্লাছ 3 = আমি শূন্য বুলি ধৰি ল'ম। এতিয়া x ৰ মান লাগে, গতিকে 2x = -3 প্লাছ 3 ইফালে গ'লে -3 হৈ গ'ল। আকৌ x ৰ মান লাগে, x টো পূৰণ হৈ আছে, ইফালে আহিলে হৰণ হ'ব, হৰণ মানে তলত আহিব, ওপৰত যাব -3। তলৰটোক কয় হৰ, ওপৰটোক কয় লব, ইংৰাজীত কয় ওপৰটোক কয় নিউমেৰেটৰ আৰু তলৰটোক কয় ডিনমিনেটৰ। গতিকে x ৰ মান এইটো পালোঁ, গতিকে লিখিম অতএৱ p(x) টো লিখিম, p(x) কিমান? -3/2। এতিয়া আমি কৰি যাম, গতিকে -14 × x স্কোৱাৰ, x ৰ মান কিমান এইটো? গতিকে -3/2 স্কোৱাৰ -13 × x ৰ মান কিমান? -3/2, যিহেতু ইয়াত x আছে, গতিকে x ৰ মানটো আমি বহাই দিম, -3/2 মাইনাছ আছে, আমি ব্ৰেকেট দি ল'ম, প্লাছ 12। এতিয়া আমি কৰিম, গতিকে -14 × 3ৰ স্কোৱাৰ, কি আছিল নেকি? 14 স্কোৱাৰ, ঠিক আছে, 3ৰ স্কোৱাৰ 3 3 × 9 মাইনাছ, গতিকে স্কোৱাৰটো প্লাছ হৈ যাব, গতিকে 9 হৈ যাব, 2ৰ স্কোৱাৰ 2 2 × 4, ঠিক আছে, মাইনাছ, ইয়াতো মাইনাছ, ইয়াতো মাইনাছ, গতিকে মাইনাছ মাইনাছ প্লাছ হৈ যাব, 13 পূৰণ 3 3 13 39/2 প্লাছ 12, ঠিক আছে। এতিয়া আমি কাটিব পাৰোঁ 2 দি, 2 2 × 4, 2 7 × 14, ঠিক আছে। গতিকে এতিয়া মাইনাছ আছে, গতিকে মাইনাছ আৰু ইয়াত আছে প্লাছ, গতিকে মাইনাছ প্লাছ মাইনাছ, 7 9 2 × 63, 63/2 প্লাছ 39/2 আছে আৰু 12 আছে। এতিয়া আমি এলচিএম ল'ম, 2 2, ইয়াত এখন 1 আছে, গতিকে লসাগু হৈ যাব 2, 2 2ৰে ভাগ কৰিলে 1 পাম, গতিকে 1 পূৰণ 63, 63 পাই যাওঁ, মাইনাছ থাকিব, প্লাছ 2 দি ভাগ কৰিলে 1 পাওঁ, গতিকে 39 থাকিলে, প্লাছ ইয়াত থাকিলে 1, গতিকে 2 দি কৰিলে আমি 1 ৰ 1 গুণা 1 ৰ 2 গুণ 2 অৰ্থাৎ 2 পাওঁ, 2 পূৰণ 12, 2 পূৰণ 24, লসাগু কৰিলোঁ, এলচিএম কৰিলোঁ হা। তাৰপিছত -63 আৰু গতিকে প্লাছ কেইটা আমি যোগ কৰি লওঁ, গতিকে -63 প্লাছ 39 আৰু 24, গতিকে ইয়াত 40 বুলি ধৰি লোৱা, 40 বুলি ধৰি লোৱা, ইয়াত 25 বুলি ধৰি লোৱা, গতিকে 40
আৰু 25 যোগ কৰিলে কিমান হৈ যায় 40 50 60 65 হৈ যায় গতিকে আমি ইয়াত 1 বেছি লৈছোঁ গতিকে 1 কম কৰিম 64 ইয়াত আমি 1 বেছি লৈছোঁ গতিকে আৰু 1 কম কৰিম গতিকে 63 ঠিক আছে গতিকে তোমালোকে চাই লও 63 হৈ যাব এইটোও 63 এইটোও 63 হৈ যায় গতিকে মাইনাছ প্লাছে মাইনাছ গতিকে 0 ওপৰতো আমি পাই যাওঁ 0 পাই যাওঁ গতিকে 0 বাই 2 মানে 0 গতিকে 0 পালোঁ গতিকে লিখিম অতএব সম্পূৰ্ণকৈ বিভাজ্য হয় যেহেতু আমাক কৈছে সম্পূৰ্ণ বিভাজ্য হয়নে আমি লিখিম যে অতএব সম্পূৰ্ণভাৱে বিভাজ্য হয় ঠিক আছে এইখিনি গ'ল আমাৰ উত্তৰ মই আশা কৰিছোঁ তোমালোকে ধুনীয়াভাৱে এইটো অংক বুজি পাইছা এতিয়া 6 2 নম্বৰটো দিছে আমাক এইটো 6 2 নম্বৰটো কৰিম এইবাৰ দিছে যে x - 7 ৰাশিটো x³ + 2x² - 3x + 4 বহুপদৰ এটা উৎপাদক হয় নহয় পৰীক্ষা কৰা গতিকে উৎপাদক হ'বলৈ হ'লে আমাক ভাগশেষ শূন্য পাব লাগিব গতিকে বেলেগ বেলেগ ধৰণে কোৱেশ্চনটো ঘূৰাই পকাই দিছে আমাক p of x টি কৰিলে হৈ যাব অৰ্থাৎ ভাগশেষৰ কথা যেতিয়া আহিব p of x ধৰি ল'ম যে লেট p of x = আমি ধৰি ল'ম ডাঙৰ ৰাশিটো যে x³ + 2x² - 3x + 4 ভাগশেষ যদি শূন্য ওলায় উৎপাদক হয় শূন্য নোলালে উৎপাদক নহ'ব সিম্পল গতিকে x - 7 = 0 বুলি ধৰি ল'ম গতিকে ধৰা হল লিখিবা লেট লিখলে নো প্ৰবলেম গতিকে x = আমি কিমান পাম -7 পাম -7 টো ইফালে গ'লে +7 গতিকে এতিয়া আমি কম অতএব p of x = x³ গতিকে x ৰ ঠাইত আমাক 7 লিখিব লাগিব গতিকে অতএব p of 7 = x³ অৰ্থাৎ 7 ৰ কিউব প্লাস 2 * x² মানে 7 ৰ স্কয়াৰ minus 3 * x কিমান x হৈছে 7 প্লাস 4 বুজা গৈছে অঙ্কটো এতিয়া নেক্সট 7 ৰ কিউব কিমান হৈ যায় 7 পূৰণ 7 আমি আগত অঙ্কত চাগে কৰিছিলো 7 7 49 49 পূৰণ 7 কৰিলে 343 পাই যাও নহয় জানো 7 9 63 3 হাত থাকে 63 3 হাত থাকে 6 7 4 28 28 6 34 গতিকে 343 পাই যাও প্লাস 7 7 * 49 49 পূরণ 2 গতিকে 49 পূরণ 2 করা কিমান হৈ যায় 2 9 * 18 18 8 হাত থাকে 1 2 2 4 * 8 8 কে 9 গতিকে 98 পাই যাও গতিকে 98 - 3 পূরণ 7 21 প্লাস 4 গতিকে এইখিনি বক্সত ভৰাই দিম যিখিনি ৰাখ কৰিম এতিয়া আমি 21 ৰ পৰা এই 98 টো বিয়োগ কৰো গতিকে এই কেইটা যোগ কৰিব পাৰি অসুবিধা নাই এটো যোগ কৰি বিয়োগ কৰি দিও নহলে বিয়োগে কৰি দিও নেকি প্ৰবলেম নাই গতিকে 21 ৰ পৰা আমি এইটো কৰো 98 বিয়োগ 21 কৰো যেটো এইটো বিয়োগ হৈছে তিনিটা পজিটিভ আছে যিকোনো এটাৰ পৰা বিয়োগ কৰিলে হল 8 ৰ পৰা 1 গলে 7 9 ৰ পৰা 2 গলে 7 77 পাই যাও গতিকে 343 যোগ 77 এইটোৰ কাম হৈ গল প্লাস 4 এইটোৰ কাম ইয়াত কৰিছো গতিকে যোগ কৰিম এতিয়া 3 যোগ 7 10 10 যোগ 4 14 14 4 হাতত থাকে 1 ইয়াত গল এটা একক আছিল ইয়াত দশকৰ স্থান আছে 7 ইয়াত দশকৰ স্থান আছে 4 গতিকে 7 আৰু 4 11 11 কে 12 12 2 হাত থাকে 1 গতিকে শতকৰ স্থান একক দশ শতকৰ স্থান 3 আছে 3 একে 4 অৰ্থাৎ 424 পাই যাম আমি ইয়াৰ উত্তৰটো ঠিক আছে যেহেতু ভাগশেষ আমি শূন্য পোৱা নাই লিখিম যে নট বা লিখিম এনেকৈ যেহেতু ভাগশেষ বা ভাগশেষটোৰ কথা উল্লেখ নহব not = 0 not = 0 লিখিবা not = 0 0 দি লিখিবা যে ভাগশেষ উৎপাদক নহয় সিম্পল ইট ইজ নট এ ফ্যাক্টর ঠিক আছে উৎপাদক হয় না গতিকে উৎপাদক নহয় লিখি দিলে হৈ গল বুজি পাইছা এতিয়া 7 নম্বৰ প্ৰশ্নটো দিছে যে ax³ + 3x² + 5x - 4 আৰু x³ - 4x - a বহুপদ দুটাক x - 2 ৰে ভাগ কৰাত সমান ভাগশেষ পোৱা গল এৰ মান উলিয়া এইটো বহুপদ আৰু এইটো বহুপদক এইটোৰে ভাগ কৰাত আমাক সমান ভাগশেষ পোৱা যায় বুলি আমাক কোশ্চেনত কৈছে এতিয়া এৰ মানটো ওলাবলৈ কৈছে গতিকে 7 ৰ সলিউশনটো আমি কৰিম আমাক যিখিনি দিয়া আছে গতিকে আমি ধৰি লম যে ধৰা হল লিখি দিও বহুতবাৰ লেট লিখিলে এবাৰ ধৰা হল লিখি দিও মই যে কি থাকো লেট কম আকৌ ধৰা হল সো তোমালোকে ধৰা হল লেট দিবা যিকোনো দিবা নো প্ৰবলেম যে ধৰা হল p of x বুলি ধৰি লও
প্ৰথম পদটোক পি অফ এক্স ধৰি লওঁ ax কিউব প্লাছ 3x স্কুৱেৰ প্লাছ 5x মাইনাছ 4 দ্বিতীয় পদটোক আমি কিউ এফ এক্স ধৰি লওঁ বা ডি অফ এক্স যিকোনো ধৰিব পৰা এ বি চি ডি টি পি কিউ এক্স ডি এইবিলাক বেছি ইউজ হয় কিউ অফ এক্স আমি ধৰি লওঁ এইটো এক্স কিউব মাইনাছ 4x মাইনাছ এ এতিয়া এইটোৰে ভাগ কৰাত গতিকে আমাক দিছে অতএব x ইজ ইকুৱেল টু 2 ভাগ কৰাৰ সমান ভাগশেষত গতিকে আমি এইটো শূন্য বুলি ধৰি লওঁ ধৰি ল'লোঁ যে শূন্য পোৱা যায় ভাগশেষটো মানে উৎপাদক হয় গতিকে এক্সৰ মান লাগে x ইজ ইকুৱেল টু ইফালে -2 আছে ইফালে আহিলে +2 হ'ব +2 পাব অৰ্থাৎ আমাক এক্সৰ ঠাইত ইয়াত +2 বহাই আমাক কৰিব লাগিব অংককেইটা কৰি আমাক ভাগশেষ দুটা সমান সমান কৰি আমাক চাব লাগিব এই মানটো কি ওলায় আমি কৰোঁ যাতে p of x is equal to ax কিউ আছে গতিকে ax কিউব প্লাছ 3x স্কুৱেৰ প্লাছ 5x মাইনাছ 4 এতিয়া তোমালোকক দিয়া থাকিব গতিকে p of x ৰ মান আমি কিমান ল'ম এতিয়া 2 ল'ম 2 ওলাইছে 2 ল'ম গতিকে a ইনটু x ৰ মান হৈছে 2 2 ৰ কিউব প্লাছ 3 ইনটু x ৰ মান হৈছে 2 2 ৰ স্কুৱেৰ প্লাছ 5 x ৰ মান 2 2 লিখিলোঁ মাইনাছ 4 a ইনটু 2 ৰ কিউব অৰ্থাৎ 8 a ইনটু 8 প্লাছ 3 ইনটু 2 ৰ স্কুৱেৰ 2 পূৰণ 2 4 যোগ 5 পূৰণ 2 10 মাইনাছ 4 এতিয়া 8 ইনটু a গতিকে 8 এ পাই যাওঁ প্লাছ 3 ইনটু 4 3 4 গুণ 12 যোগ 10 মাইনাছ 4 গতিকে 8 এ প্লাছ গতিকে 10 পৰা 4 গ'লে 6 গতিকে 12 প্লাছ 6 গতিকে 8 এ প্লাছ 12 আৰু 6 18 পাই যাওঁ আমি এতিয়া কিউ অফ এক্সটো চাই লওঁ গতিকে এগেইন বা আকৌ আৰু কিউ অফ এক্স কিমান আছে এক্স কিউব মাইনাছ 4x মাইনাছ a এক্স কিউব মাইনাছ 4x মাইনাছ a দিয়া আছে গতিকে আমি কিউ অফ এক্সৰ মান কিমান 2 পাইছোঁ গতিকে 2 বহাই ল'ম 2 ইজ ইকুৱেল টু গতিকে 2 ৰ কিউব মাইনাছ 4 ইনটু এক্সৰ কিউব গতিকে এক্সৰ মান হৈছে 2 2 ৰ স্কুৱেৰ সৰি স্কুৱেৰ নাই অনলি 2 মাইনাছ a 2 ৰ কিউব হৈ যায় 8 মাইনাছ 4 পূৰণ 2 8 মাইনাছ a এইটো প্লাছ এইটো মাইনাছ গতিকে এইটো কৰা যাব অকল কি থাকিব মাইনাছ এইটো থাকিব গতিকে এইটো পালে আমি ভাগশেষ আমি এইটোৰ ক্ষেত্ৰত ভাগশেষ পালোঁ মাইনাছ a এইটোৰ ক্ষেত্ৰত ভাগশেষ পালোঁ আমি 8 প্লাছ 18 গতিকে আমাক প্ৰশ্নত কৈছে কি যে ভাগ কৰাত সমান ভাগশেষ পোৱা গ'ল অৰ্থাৎ যি ভাগশেষ দুটা পাইছোঁ অৰ্থাৎ এইটো আৰু এইটো সমান বুলি কৈছে গতিকে প্ৰশ্নমত লিখিম প্ৰশ্নমতে বা একৰ্ডিং টু কোৱেশ্চন প্ৰশ্নমতে আমাক কৈছে যে -a টো কাৰ সমান ইয়াৰ সমান বুলি কৈছে সমান ভাগশেষ পোৱা গ'ল গতিকে 8 প্লাছ 18 ইয়াৰ সমান বুলি কৈছে ঠিক আছে গতিকে আমি এইটো আগত লিখোঁ যে 8 প্লাছ 18 টো কাৰ সমান -a ৰ সমান প্ৰশ্নমতে কৈছে যে এইটো ভাগশেষৰ সমান গতিকে আমাক এৰ মান লাগে গতিকে 8 এইফালে আছে -a এইফালে আহিলে প্লাছ a হ'ল প্লাছ a প্লাছ 18 এইফালে একো নাথাকিলে কি হ'ল শূন্য থাকিলে গতিকে 8 আৰু 1 9 হ'ল 9 প্লাছ 18 ইজ ইকুৱেল টু 0 গতিকে 9 ইজ ইকুৱেল টু এইফালে আছে প্লাছ 18 এইফালে আহিলে মাইনাছ 18 আহিলে এতিয়া এর মান লাগে এইটো এইফালে ৰাখি দিম গতিকে -18 এইটো পূৰণ হৈ আছে এইফালে আহিলে হৰণ হ'ব গতিকে 9 আহিলে কটাকটি কৰিম 9 গুণ 9 9 2 গুণ 18 অৰ্থাৎ a ইজ ইকুৱেল টু আমি পালোঁ -2 ঠিক আছে গতিকে -2 পাওঁ আমি এর মান গতিকে লিখিম অতএব এর মান ইজ ইকুৱেল টু -2 বুজি পাইছা গতিকে এর মান পালোঁ আমি -2 গতিকে এমসিকিউ কেনেধৰণে আহে এইটো অনুশীলনীৰ পৰা তোমালোকক মই এইটো এতিয়া দেখাই দিওঁ আমি যে 3 নম্বৰ প্ৰশ্নটো কৰিছিলোঁ এইটো যে 3x কিউব মাইনাছ 5x স্কুৱেৰ প্লাছ 10x মাইনাছ 3x প্লাছ 5 এৰে ভাগ কৰিলে কি পোৱা যায় গতিকে অপশ্যনত আমাক এনেকুৱা থাকিব অপশ্যনে এমসিকিউ টাইপৰ যদি থাকে কেনেকৈ অনুশীলনীৰ পৰা এমসিকিউ বনাই দিয়ে সেইটো তোমালোকক আইডিয়াটো দি আছোঁ গতিকে ভাগ কৰিলে আমাক ভাগফল নিদি ভাগশেষ দিব পাৰে যে ভাগশেষ কিমান পোৱা যায় গতিকে অপশ্যন এ থাকিলে 6 বি থাকিলে 5 সি থাকিলে -7 ডি থাকিলে +7 গতিকে কোনটো এনসাৰ হৈ যাব গতিকে আমি এইটো এনসাৰ কৰিছোঁ কিমান পাইছিলোঁ গতিকে তোমালোকৰ উত্তৰটো দেখাই দিওঁ আমি যে কৰিছিলোঁ 4 ৰ 3টো ভাগ কৰি আমি ভাগশেষ কিমান পাইছিলোঁ 7 পাইছিলোঁ -7 পাইছিলোঁ গতিকে -7 হৈ যাব ৰাইট এনসাৰ গতিকে -7 অপশ্যন চি হৈ যাব ৰাইট এনসাৰ এনেকৈ এমসিকিউখিনি কিন্তু কৰিব লাগিব বুজি পাইছা সো আজিলৈকে আহোঁ তোমালোকে ভিডিঅ'টো লাইক কৰি দিবা এইটো ভিডিঅ'ত লাইকৰ টাৰ্গেট ৰাখিলোঁ মই 10K 10,000টা লাইক কৰি দিয়ে যেন সো আজিলৈকে আহোঁ বাই বাই টেক কেয়াৰ